তো হাই এভৰিৱান, বহুত দিনৰ মূৰত চবকে এলক' হাউচলৈ ৱেলকাম। বহুত দিনৰ মূৰত আশা কৰোঁ চবেই ভালে আছে। তো ৰিচেণ্টলি আৰু এটা এলক' মই মানে চবকে ইউজ কৰিবৰ কাৰণে আৰু এটা এলক' বনালোঁ। সেইটো তোমাৰ কোৱান্টিটি বহুত কম লয়, আৰু সেই এলক'টোতে মই ধৰি লওঁ স্কেল্পিঙৰ কাৰণে অলপ ট্ৰাই কৰিলোঁ ছেটিংছবোৰ। এতিয়া বেক টেষ্ট কম্পিটিশ্যন আৰু এটা পাতিব লাগিব। বেক টেষ্টত ভাল ভাল ছেটিংছকেইটা তোমালোকৰ পৰাই পাম, মই জানো। এলক' বনোৱাত মই বনাম, ছেটিংছবিলাক তোমালোকে বিচাৰিব লাগিব। আৰু ৰিচেণ্টলি এটা স্কেল্পিঙৰ পৰা মই ৰিচেণ্টলি 100 USD একাউণ্ট এইটো, তো মই ৰিফ্ৰেছ কৰি দিওঁ। ৰিফ্ৰেছ কৰি দিলেহে তোমাৰ ধৰি লোৱা আজিকালি বহুত থাকে ন ফেক একাউণ্ট বহুত থাকে। সেইটো মন গ'লে মই তোমাৰ 1 মিলিয়ন USD কৰি দিব পাৰিম, তুমি যদি অলপ সৰু ৱেব ডেভেলপাৰ হোৱা। চ' সেইটো বাৰু পিছত কথা, এটা ট্ৰেড চলি আছে, বাট অকণমান লছত আছে বাচ্ছাটো। তো এইটো একাউণ্ট আছিলে 100 USD। তো ডেইলি মই ধৰি লোৱা $30 বা $40 টাৰ্গেট ৰাখোঁ। ধৰি লোৱা অৰ্ডাৰ মাৰি 50টা 60টামান। তো এইটোত গৈ পিনি মই টোটেল এতিয়ালৈকে ইমানখিনি ৰানিং হৈ আছে। তো ভাল প্ৰফিট উইথিন 10 days তো অৰ্ডাৰ লগখিনি যদি দেখাওঁ এইখিনি হয় একদম। 29 আগষ্টত প্ৰথম অৰ্ডাৰটো মাৰিছিলোঁ। দেন তোমাৰ এনেকৈ প্ৰফিট লছ এনেকৈ 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 আহি গৈ আছে। কেতিয়াবা কেতিয়াবা ধৰি লোৱা 0.5 USDটো মই ওলাই দিওঁ, কেতিয়াবা $2 ওলাই দিওঁ, কেতিয়াবা $20 খাই দিওঁ। তো সৰু সৰু স্কেল্পিং, একদম সৰু সৰু স্কেল্পিং, ফুল স্কেল্পিং আৰু ইয়াত। কেতিয়াবা এটা লছৰ ষ্ট্ৰিক হৈ যায়, কেতিয়াবা অলপ ডলাৰ কষ্ট এভাৰেজিঙো কৰোঁ অলপ। চ' ইটছ এ হ'ল লট অফ মেছ। মানে মোৰ নিজৰ ট্ৰেডিং এক্সপিৰিয়েঞ্চৰ যিমান আছে সিমানখিনি মই মানে মেনুৱেল ট্ৰেডিং কৰাৰ আগত মানে উইথ দ্য হেল্প অফ এলগ' প্লাছ মেনুৱেল ট্ৰেডিং দুইটা মানে উইথ দ্য হেল্প অফ বথ, তো এই গোটেইখিনি মই এক্সিকিউট কৰিছোঁ। কেতিয়াবা কেতিয়াবা ৰাতিপুৱা মই হেৰিটা বাজি যায়, 5:30 বাজি যায়। দেখিছা নাই এইবোৰ অৰ্ডাৰ দেখিছা? ইয়াত তোমাৰ AM দেখিবা, ৰ'বা ক'ৰবাত AM এটা আছিলে ইয়াত। মই কেতিয়াবা কেতিয়াবা তোমাৰ ধৰি লোৱা একদম ৰাতিপুৱা 5টা বজালৈকে, এতিয়া মোক কোনডোখৰত আছিলে পাহৰি থাকিলোঁ। 5:30 ৰাতিপুৱা 5:30 বজালৈকে মই ট্ৰেড মাৰিছোঁ গ'ল্ডৰ বিহেভিয়াৰটো চাবৰ কাৰণে। চ' ইয়াত মই এতিয়া কোনটো দিনা মাৰিছিলোঁ জানো, ৰ'বা দেখাই দিছোঁ। হ'ব মই দেখাই দিম পিছত, ঠিক আছে। তো গোটেইখিনি মই অনলি জাষ্ট যে গ'ল্ডৰ আৰু কি কয় বাকীবিলাকৰ বিহেভিয়াৰবিলাক, তোমাৰ যে জাপানৰ ধৰি লোৱা মাৰ্কেট ছেশ্যন যেতিয়া অন হয় বা কোৰিয়ান মাৰ্কেট ছেশ্যন অন হয়, আৰু যেতিয়া গ'ল্ডটো প্ৰথম অপেনিং ৰেঞ্জটো ষ্টাৰ্ট হয়, তো কেনেকুৱা ভলেটিলিটি আহে, কেনেকুৱা টাইপত মানে প্ৰাইচ ছেকশ্যনবিলাক হয়। তো সেইবিলাক চাবৰ কাৰণে কেতিয়াবা কেতিয়াবা ধৰি লোৱা মই 3:30 পৰা উঠোঁ, 3:30 পৰা উঠি 5:30লৈকেও সাৰ পাই থাকোঁ, প্লাছ এলগ' ডেভেলপ হৈ থাকে এইফালে, বেক টেষ্ট চলি থাকে এভৰিথিং। আৰু এইফালে কি কৰোঁ কিনো সেই টাপটোপ মাৰি থাকোঁ। ৰেগুলাৰ ফৰ্মখন আঁতৰাই পিনি মই কি কৰোঁ, 1 ক্লিক কৰি লওঁ, টাপটো মাৰি থাকোঁ ইয়াতে। আৰু সেইবিলাকে বেছিকৈ টাৰ্গেট নাৰাখোঁ। দুখীয়া মানুহ, $100 একাউণ্ট, তাৰপিছত $1, $0.5, কেতিয়াবা $2, কেতিয়াবা খং উঠিলে $20, সেনেকুৱা। চ' অৰ্ডাৰবিলাক বহুত মানে এভৰিথিং মানে লজিকেল, প্লাছ খালি এলগ' প্লাছ মেনুৱেল এলগ'টোৱে তোমাৰ ছিগনেল দিয়ে যে বাই হওক বা চেল ছিগনেল। মই ৱেইট কৰোঁ কেতিয়াবা যে ভাল প্ৰাইচ একশ্যন বনাৰ কাৰণে, বা কেতিয়াবা কেতিয়াবা এনেকুৱা হয় আই এম ফুল কনফিডেঞ্চ, এলগ'টোৱেও বুলিছ বুলি কৈছে, কেতিয়া মাৰ্কেটখন তললৈ গুচি আহে, মই কেতিয়াবা ধৰি লোৱা অকল কষ্টিংটো অলপ ভাইৰেজ কৰিবৰ কাৰণে আৰু 2টামান অৰ্ডাৰ লগাই দিওঁ। চব বস্তু যাতে মোৰ মানে একো চাইকলজিকেল হিট নহয়। তো এইখিনি বস্তু এইটো এলগৰ পৰাই বনোৱা হৈছে। এইটো আজি যিটো এলগ দেখাম আৰু যিটো আমি বেক টেষ্ট কম্পিটিশ্যন পাতিম, তো ইয়াৰ পৰাই দেখুওৱা হৈছে। চ' ইয়াতো ধুনীয়া ষ্টেটছ হয় ইথেৰিয়ামত। চ' লেট ইট লোড। ত' এইটো তোমাৰ 2020 চনৰ পৰা মেক্স ডাউন ইমানখিনি হয়, আৰু কি কয় এচিভমেণ্ট ইমানখিনি অলমষ্ট 20 টাইমছ কম্পেৰিজন টু ইয়ৰ ড্ৰডাউন, ঠিক আছে। ত' আগতে আমি ধৰি লোৱা ইয়াত তোমাৰ ট্ৰেড আছিলে 673, ইয়াত ট্ৰেডছ আছে তোমাৰ 283, ত' ট্ৰেডছৰ এমাউণ্টটো আৰু কমি গ'ল। আৰু ইয়াত এটা ভাল কি তোমাৰ ইয়াত
USD এমাউণ্টটো বহুত কম হয় ইয়াত, মানে ভেলুৱেশ্যনটো বহুত কম হয়। তুমি কিমান ৱৰ্থ অফ হেৰি লৈছা মানে কি, মানে তুমি ট্ৰেনজেকশ্যন কৰিছা, যিমানে ট্ৰেনজেকশ্যনটো তোমাৰ বেছি হ'ব সিমানে চাৰ্জেছটো বেছি হ'ব এই পাৰ্টটো। চ' চাৰ্জেছ ইজ ড্ৰাষ্টিকেলি বহুত কম হয়, অলম'ষ্ট 3 টাইমছ কমি গৈছে। চ' দিছ আৰ দ্য এচিভমেণ্ট ইন হিয়াৰ ইন দিছ এলগ'। চ' আৰু ই কি কৰিব, ধৰি লোৱা ই ধৰি লোৱা কোনোবা এটা মাহত জানুৱাৰী মাহত বোলে ই লছত আছে, ই সেই জানুৱাৰী মাহত ই প্ৰফিট কৰিব চাব। চ' কাইণ্ড অফ ইটোৱে সিটো বেকআপ, ভাই ভাই, ব্ৰাদাৰ ফ্ৰম আনাদাৰ মাদাৰ, তই বিপদত পৰিলে মই বচাম, বিপদত পৰিলে তই বচাবি, তেনেকুৱা টাইপৰ। চ' আই থিংক যোনে যোনে এতিয়া অলৰেডি বেক টেষ্ট কম্পিটিশ্যন এবাৰ হ'লেও জইন কৰিলা, তেওঁলোকৰ কাৰণে বহুত ইজি হ'ব। ইয়াততো এতিয়া ছেটিংছটো আৰু বেছি কম হয়, জাষ্ট এই দুটাই দিয়া হৈছে, স্মুথনেছ এণ্ড শ্লোপনেছ, এই দুটাই দিয়া হৈছে। আৰু কাষ্টম চ'ৰ্চটোত খালি আমি অলপ খেলিব লাগিব, যে কাষ্টম চ'ৰ্চত আমি ধৰি লোৱা কেতিয়াবা ক্লজিং ৰাখিম, কেতিয়াবা ধৰি লোৱা অচম, কেতিয়াবা ধৰি লোৱা ইয়াত ষ্টকেষ্টিক, ট্ৰু ইণ্ডেক্স, চব এইবিলাক মই ভিউ এপ, অন বেলেঞ্চ, ভলিউম, চব বস্তু ৰাখিম আমি ইয়াত। চব প্ৰত্যেকটো ইণ্ডিকেটৰক আমি ইয়াত ফিট কৰিম, আৰু ইণ্ডিকেটৰটোৰ পৰা আমি স্মুথনেছ, শ্লোপনেছ এই গোটেইখিনি বস্তু উলিয়াব চাম। য়েছ, লাইভ ডিপ্লয় কৰিছোঁ। ইয়াতে এইটো তোমাৰ লাইভ ডিপ্লয় হয়, বেক টেষ্টৰ কম্পিটিশ্যনৰ এটা 50, 57, 10, 20, এইটো যদি চোৱা লাইভ ডিপ্লয় হয় এইটো। তো তাত খালি এটাই ইছ্যু হ'ল কি, বেক টেষ্ট কম্পিটিশ্যনত জিকিলে আহি আৰু কোন তাৰিখে জিকিছিলে নাজানো, মই জিকাৰ পিছত নাজানো আৰু তাৰ চাগে কিবা মুখ লাগিলে নেকি তাৰ ছেটিংছ কেইটাত একেৰাহে তোমাৰ ষ্ট্ৰিক, খালি ইয়াত ভেৰি স্মল স্মল কি আৰু 3,000, কিমান আমাৰ কিমান আছিলে ইয়াত মেক্সৰ টাউন 3300, 3300 100 টকা, 150 টকা, 100 টকা, মানে কি আৰু ইটছ এ বিয়েৰেবল আৰু কেতিয়াবা কেতিয়াবা মাজতে প্ৰফিটো হৈ যায়। ৰানাৰ্ছ আপ মানে হৈছে কিমানখিনি প্ৰফিটলৈকে গৈছিলে সেইখিনি, আৰু হয়ো হয়, মানে প্ৰফিট হ'ব বা ডাঙৰ লছ হ'ব কেনেকৈ যদি মাৰ্কেটে মুভ নকৰে, এটা ৰেঞ্জৰ ভিতৰতে আছে, হ'ল ৰেঞ্জৰ ভিতৰত আছে, ডেইলি যদি আমি চাওঁ, সেইটো যদি মই হেৰি কৰি দিছোঁ, হ'ল ৰেঞ্জ আছে, কৰিব কি এতিয়া, এলগয়ে ভাবিছে ঠেলিছোঁ, নগৈছে কেলে, ঠেলিছোঁ, পুৰা ঠেলিছোঁ বুলি, পুৰা কষ্ট কৰিছোঁ প্ৰফিট কৰিবলৈ, বাট মাৰ্কেটে মুভ নাই কৰা। আৰু একচুৱেলি মাৰ্কেট মুভ নকৰা মেইন ৰিজনটো হৈছে আমাৰ গ'ল্ড, ই পাগলৰ দৰে গৈ আছে, ধুনীয়া ধুনীয়া টাৰ্গেট কেইটামান দিলে গ'ল্ডে, ধুনীয়া 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 ধুনীয়া, এইটো বাৰু তোমাৰ ডাঙৰ টাৰ্গেট এটা এচিভ কৰিবলৈ গৈ আছিলে, বাট লাষ্টত গৈ কমতে ওলাই দিলে আৰু, এইটো তোমাৰ ডাঙৰ টাৰ্গেটলৈ গৈ আছিলে, বাট আধাতে ওলাই দিলে। বাট এইকেইটা এক্সিটকেইটা হৈছে তোমাৰ চিগনেল এক্সিট, অচিলেটৰ এক্সিট, SLTP কেইটা এইকেইটা, এইটো ইয়াত তোমাৰ টাৰ্গেট হিট হৈছে। বাট মই বেছিকৈ ইথিৰিয়ামটো বেছি ভাল পাইছিলোঁ, এইটো ইথিৰিয়ামতে বেছিকৈ এলগ'খিনি ডিপ্লয় হৈ আছে মোৰ, ইথিৰিয়াম আৰু গ'ল্ডত। খালি গ'ল্ডত মই ইমান বেছিকৈ কৰা নাছিলোঁ, গম পোৱা নাছিলোঁ ন, কেনেকৈ গম পাম কোৱাচোন, এনেকৈ এটা ৰেলী আহি যাব বুলি ছেপ্টেম্বৰ 2 তাৰিখৰ পৰা, ভাবিছোঁ হ'ল আৰু বহুত দাম বাঢ়িলে গ'ল্ডৰ, সেইটোৱে। ৰিজাল্ট ঠিকেই আছেনে ব্ৰ'কাৰেজ মিলাই, য়েছ, ব্ৰ'কাৰেজটো আমাৰতো একো ট্ৰেডেই নাই অহা ইমান দিন হ'ল আমাৰ, ধৰা চোৱা, লাষ্ট ট্ৰেডটো আমাৰ আহিছিলে ইয়াতে 1 ঘণ্টা ৰ'বা, লাষ্ট ট্ৰেডটো আহিছিলে কেতিয়া, 3 তাৰিখে আহিছে, আজি আহি পিনি 9 তাৰিখ হ'ল, 6 দিন আমাৰ ট্ৰেডছে নাই, 6 দিন আমাৰ ট্ৰেডছে নাই। চ' উপায় নাই, ৰখি থাকিম আৰু, ইয়াহ, আই হোপ চ', নৱেম্বৰ মাহ হওক বা অক্টোবৰ মাহে হওক। পাৰ্টেত কিমান ব্ৰ'কাৰেজ, পাৰ্টেত ব্ৰ'কাৰেজ বহুত কম হয়, লাইক তোমাৰ এটা যদি ইথিৰিয়াম যদি আমি বাইনেন্সত কৰোঁ, আই থিংক $4 আহিব নেকি, এটা হেৰি কৰিলে, আৰু যদি সেই একেটাই যদি আমি ধৰি লওঁ এক্সচেঞ্জত কৰোঁ, এটা বহুত কম আহে, $1.2 আহিব। চ' এক্সচেঞ্জত অলম'ষ্ট 30, এই বাইনেন্সতকৈ ধৰি লোৱা 60% মান হেৰি কম হয়, ব্ৰ'কাৰেজ কম হয়। আৰু গুড নিউজ ইজ এক্সেঞ্জে আজিকালি কপি ট্ৰেডিং কৰিব দিছে, আৰু মই এপ্লাই কৰিছোঁ কপি ট্ৰেডিঙৰ কাৰণে, আৰু অলৰেডি পাইছোঁ বাৰু সেইটো, মানে কপি ট্ৰেডিঙৰ যিটো হেৰি হ'ব লাগে, কি ক'ম দিয়া তোমাৰ এইটো, এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে, আৰু কপি ট্ৰেডিং কৰিব পাৰিম তাত এক্সেঞ্জতো। বাই এণ্ড চেল সিমানখিনি মান হ'ব লাগে, মই পাহৰি গ'লোঁ কিমানখিনি হয়, বাট
এটা জানো যে বহুত ডাঙৰ নহয় আমাৰ হেৰি হিচাপত মানে। আৰু বিটকইনত মানে মই এতিয়া কৰা নাই বিকজ অফ বিটকইনৰ ট্ৰেনজেকশ্যনটো অলপ বেছি হৈ আছে আমাৰ এলগ'কেইটাত। চাবা হা, আমাৰ ইয়াত এলগ'টোত তোমাৰ ডিপ্লয় হৈ আছে অলমষ্ট 30K, 25K টু 30K USDT। বাট বিটকইনত যেতিয়া আমি যাওঁ ন, তাত 70K। তো ন' মেটাৰ হোৱাট টাইপছ অফ কোৱান্টিটি তুমি ইউজ কৰিছা, বাট কিমান USD এমাউণ্ট তুমি ইউজ কৰিছা, কিমান মানে USD এমাউণ্ট ইউজ কৰিছা, সেইটোৰ ওপৰত তোমাৰ ব্ৰকাৰেজ কাটে। ঠিক আছে। চ' ইয়াত তোমাৰ ইথিৰিয়ামতকৈ ব্ৰকাৰেজটো 3 টাইমছ বেছি হয়। চ' সেইকাৰণে বিটকইনটোত যদিও ভাল কাৰ্ভ হয়, ইটছ এ গুড কাৰ্ভ, হেল্ডি কাৰ্ভ। মানে মে বি চাগে মই বাইনেন্সত ইউজ নকৰিম, বাট এক্সচেঞ্জত ইউজ কৰিম। এক্সচেঞ্জত মজা। এক্সচেঞ্জত এটা বিটকইন কিমান ল'ব দেখাই দিছোঁ ৰ'বা। এক্সচেঞ্জত এটা বিটকইনত 18 USD হয়, 18 USD। বাট এইটো তোমাৰ 4 টাইমছ বা 3 টাইমছ বুলি ভাবা বাইনেন্সত। তো ডেটছ দ্য মানে প্ৰব্লেম আৰু, সেইটো এটা ডাঙৰ প্ৰব্লেম ইয়াত। অ'কে, তাৰ সেই বস্তুটোকে আমি ইয়াততো আৰু ডাঙৰকৈ চল্ভ কৰিছোঁ। যিটো ইথিৰিয়ামত আছিলে আমাৰ ধৰি লওক 30K টু 25K, সেইটো গৈ পিনি ইয়াত আহি পিনি তোমাৰ 7 to 9K সিমান মানৰ ভিতৰত ৰখাই দিছোঁ। মানে কি হ'ল, যিটো ইথিৰিয়ামত হেৰি তোমাৰ চাৰ্জেছ যিটো হ'ব লাগে তাতকৈ আমি আৰু কমাই লৈছোঁ ইয়াত। ইমান ডিফাৰেঞ্চ কিয়? বিকজ FIও ৰেজিষ্টাৰ্ড হয়, আৰু ছেকেণ্ড কথা হ'ল বাইনেন্সত মানে তোমাৰ ৰিয়েল ক্ৰিপ্ট' ট্ৰেডিং হয়, ৰিয়েল ক্ৰিপ্ট'। আৰু পৃথিৱী 1 নম্বৰ সিহঁতৰ ব্ৰকাৰেজ এক্সচেঞ্জ হয় এইটো এটা। আৰু আমি যেতিয়া হেৰিত কৰোঁ, কি ক'ম এতিয়া, এক্সচেঞ্জত কৰোঁ। এক্সচেঞ্জত কৰিলে কি হয়, ইহঁতি এটা লুক লাইক এছেট বনাই দিয়ে সিহঁতি। ইয়াত যে যিখিনি বাই এণ্ড চেলৰ যিকেইটা লিকুইডিটি আছে ন, বাই এণ্ড চেলৰ লিকুইডিটিখিনি এইটো এক্সচেঞ্জে বনাইছে, ইহঁতৰে লিকুইডিটি প্ৰভাইডাৰ আছে। আৰু ইহঁতি বিটকইনৰ নিচিনা লুক লাইক হেৰি কি কয়, কাৰ্ভ বা গ্ৰাফ বনাই দিয়ে, আৰু আমি তাতে ট্ৰেড কৰোঁ। একচুৱেলি আমি বিটকইনত ট্ৰেড কৰা নাই, বিটকইনৰ নিচিনা এটা ট্ৰেড কৰিছোঁ, বুজি পাইছা? এটা কণ্ট্ৰেক্টত ট্ৰেড কৰিছোঁ, লুক লাইক। চ' ডেটছ ৱাই এক্সএনএছত তোমাৰ চাৰ্জেছটো সিহঁতি কমাই দিব পাৰিছে। অ'কে, একচুৱেল নহয় এইটো একচুৱেল বিটকইন নহয়। ইয়াত তুমি বিটকইন এটা কিনি পেলাই তুমি বোলে হোল্ড কৰি থৈছা, বাট ডেট ইজ নট দ্য বিটকইন। বিটকইনৰ নিচিনা বস্তু এটা তুমি হোল্ড কৰি থৈছা, ডেটছ এ কণ্ট্ৰেক্ট। ফিউচাৰ এণ্ড অপশ্যনৰ নিচিনা, যেনেকৈ আমি বেংক নিফটিত আমি ট্ৰেড কৰিব নোৱাৰোঁ, বেংক নিফটি ফিউচাৰত ট্ৰেড কৰিব পাৰোঁ। আৰু সেইটো বেংক নিফটি ফিউচাৰটো কোনে বনাই দিছে? NSE বনাই দিছে ন কণ্ট্ৰেক্টটো। তেনেকৈ মানে এক্সএনএছে বনাই দিছে বিটকইনৰ কণ্ট্ৰেক্টটো। কাইণ্ড অফ কণ্ট্ৰেক্ট হয়, CFD বুলি কয়। অ'কে, ঠিক আছে। চ' বিগ এচিভমেণ্ট এইটোৱে ক'ম ব্ৰকাৰেজৰ ক্ষেত্ৰত। আৰু ইয়াত তোমাৰ কাৰ্ভ অলমষ্ট ছেইম হয়, হেল্ডি, ধুনীয়া কাৰ্ভ, ছেইম হেল্ডি কাৰ্ভ। আৰু এইটো বস্তু কি হ'ল, মই অনলি ইথিৰিয়ামৰ কাৰণে অলপ চল্ভ কৰি থৈছোঁ ডিফল্ট ছেটিংছটো। অ'কে, এতিয়া আমি ভাল ভাল ছেটিংছ উলিয়াব পাৰিম ইয়াতকৈ। ধৰি লোৱা এইটো বোলে আমি অসমীয়া তাৰ সলনি বোলে OBV উলিয়াই লৈছোঁ। OBV তোমাৰ আকৌ দেখিলা আপডেট ৰিপৰ্ট আহিলে অলপ বেয়া আহিছে, বাট মে বি চাগে এইখিনি বস্তু ঠিক ঠাক কৰিলে আহি যাব ভাল। যদি 1 কৰি দিওঁ, এইটো বোলে 5 কৰি দিছোঁ, দেখতে হে। তো এইবিলাক আমাৰ বেকটেষ্ট এক্সপাৰ্ট কেইজন আছা, বেকটেষ্ট যিয়ে ভালকৈ কৰিছে। আৰু বেকটেষ্ট মানে বুজি পাই গৈছে যে গাড়ীখন কিটো আন্দাজত চলাব লাগে। চ' হ'ব, দিছ ইজ আপ টু ইউ। আমি ধুনীয়াকৈ হেৰিটো পাতিম, ভাল লাগিব। আৰু এইটো বহুত বেছি ভাল হ'বতো, সেইটোৱে কৈছোঁ। এতিয়া মই জাষ্ট বনাই থোৱাখিনি মতে জাষ্ট থৈ দিছোঁ। অ'কে, ইণ্ডিয়া মাৰ্কেট নকৰে নেকি আজিকালি? ইণ্ডিয়া মাৰ্কেট অলমষ্ট বাদেই দিছোঁ আৰু। সেইটো তোমাৰ অসমত ইণ্ডিয়া মাৰ্কেটত কৰিম অলপ। ধৰি লোৱা মই কি কয়, অপশ্যন চেলিং কৰিম, বুজি পাইছা? অপশ্যন চেলিং কৰিম, পাৰি কৰিব। বাট কথাটো কি হ'ল, ইণ্ডিয়া মাৰ্কেটত তোমাৰ টেক্স এণ্ড চাৰ্জেছৰ কাৰণে মই জাষ্ট অকণমান এভইড কৰিছোঁ। বাট অপশ্যন চেলিং কৰিম উইথ এ গুড, ধৰি লোৱা মই অপশ্যন চেলিঙত ধুনীয়া
চিআইইটো বনাম মানে ধৰি লোৱা ধুনীয়া চেচন বা ক্লাছ এটা কৰিম, তেতিয়াহে বুজি পাবা যে অপশ্যন চেলিংটো আমি কৰিম কেনেকে উইথ দ্য হেল্প অফ এলগো। অ'কে, অপশ্যন চেলিঙৰ কথা মই কৈ আছোঁ বিকজ এইটো বস্তু এটা মানে মোৰ ফাৰ্ষ্ট ট্ৰেডিং জাৰ্ণিটো মোৰ অপশ্যন বাইং হিচাপে নাছিলে, অপশ্যন চেলিং হিচাপত আছিলে। প্ৰথম এফ এন অ' কৰিছোঁ যেতিয়া, প্ৰথম মই অপশ্যন চেলাৰ হিচাপতে ক'ৰ্চ এটা মানে ক'ৰ্চ বুলি নহয় মানে তোমাৰ মানুহ এজনৰ পৰা শিকিছিলোঁ। মাজে মাজে ইউটিউবত অনলাইন আহে, ৱাইছ ট্ৰেডাৰ বুলি কয়, তেওঁৰ পৰা অলপ শিকিছিলোঁ অপশ্যন চেলিঙৰ। গ'ল্ড, ইণ্ডিয়া ভিক্স, তাৰপিছত তোমাৰ ডলাৰ ইণ্ডেক্স, সেইবোৰ কোৰিলেশ্যন কেনেকুৱা, গ্ল'বেল মাৰ্কেটৰ লগত ৰিলেশ্যন কেনেকুৱা, সেইবোৰ বস্তু অলপ মানে প্ৰথমতেই মানে মোৰ বস্তুবিলাক অলপ ডাঙৰ কৰিলে মানে ফ'কাছটো গ'লটো। ত' তেওঁৰ পৰা শিকিছিলোঁ। ত' বেক টু দ্য বেচিক, বেক টু দ্য মানে য'ৰ পৰা শিকিছিলোঁ সেই ৰুটটোৰ পৰা আহিম আকৌ প্ৰথমৰ পৰা। অপশ্যন চেলিং কৰিম আৰু হেডজিং কৰিম। হেডজিং কৰি তোমাৰ ধৰি লোৱা হেডজিং পেয়াৰকেইটা ৰোটেট কৰিব চাম যেতিয়া আমাৰ ফেভাৰ্চত আহে, আৰু যদি এগেইনষ্টত যায় মেক্সিমাম লছটো খাম, আৰু কি কয় যদি ফেভাৰ্চত আহে মেক্সিমাম প্ৰফিটটো খাম, আৰু মেক্সিমাম প্ৰফিটটোক ৰোটেট কৰি আৰু মেক্সিমাম যাতে প্ৰফিট খাব পাৰোঁ। ত' তেনেকুৱা কিছুমান কাম কৰিম আমি। য়েছ, নিউ লাৰ্ণিং হ'ব, অপশ্যন চেলিং শিকাম। ডেট উইল বি এ ভেৰি হেল্ডি ছিজন। অপশ্যন বাইং চবেই কৰিলা, লছ খালা, গৰু পিটন খালা, ছাগলী দৰে পিটপিটাই ফুৰিলা, সেউজীয়া সেউজীয়া হৈ ডাঙৰ ৰঙা এটা হৈ যায়, তাৰপিছত আৰু সেউজীয়া কৰিবলৈ মন নোযোৱা হৈ যায়। ত' তেনেকুৱা মাৰ্কেট বহুত হৈ গ'ল, মোৰ দেন এনাফ। বাট অপশ্যন চেলিং কৰিম উইথ এ ধৰি লোৱা কিমান কেপিটেল বুলি সুধিলে আই থিংক 50,000 ভিতৰত এটা হেডজিং পেয়াৰ চেলিং কৰিব পাৰিম আমি আৰামত। অ'কে, মই বাদ দিছোঁ ৰিটেইলক আউট কৰিছে লাহে লাহে, হয়। চ' ৰিটেইলক আউট কৰিছে ডিকে কৰি, বা তোমাৰ ধৰি লোৱা ফ্ৰিজেল কৰি, একাই সেইবিলাক কেণ্ডেল ষ্টিকবিলাক। ত' ইণ্ডিয়া যে অকণমান হেৰি হৈ আছে, আৰু ইণ্ডিয়াত অলপ প্ৰব্লেম আছে এতিয়া, আগৰ নিচিনা হৈ থকা নাই চিনটো। মেইনলি ব্ৰকেজ বঢ়াই দিলে, ব্ৰকেজ বঢ়াই দিয়াৰ কাৰণে স্প্ৰেডৰ ইছ্যু আহিলে, স্প্ৰেডৰ ইছ্যু অহাৰ কাৰণে মানে সেই আৰু ডেট ইজ দ্য বিগেষ্ট ছাইড এফেক্ট। 10 লাখ নাইচ কেপিটেল চেলিঙৰ কাৰণে 10 লাখ বহুত বেছি ভাল হয়। তুমি মানে 10 লাখ যদি আছে তোমাৰ, অপশ্যন চেলিং কৰি মাহেকত ধৰি লোৱা 30-40 হাজাৰ আৰামত। বাদ দিয়া নাই, টোটেলি বাদ দিয়া নাই কোনো, মানে জাষ্ট ৰখি আছে ফৰ এ গুড মমেণ্ট, বিকজ উই ন এট দি এণ্ড মানে ইণ্ডিয়াৰ গভৰ্ণমেণ্টকো টেক্স লাগিব, চাৰ্জেছ লাগিব, আৰু পইচাটো লাগিবই ন ইণ্ডিয়া মাৰ্কেটৰ পৰা। চ' সেইখিনি বস্তুৰ কাৰণেতো লাগিবই ন। তোমাৰ কি কয়, আমাৰ মাৰ্কেটখন অলপতো ভাল কৰিব লাগিব, মুভমেণ্টটো কৰাব লাগিব। আকৌ শুনিছোঁ যে এন চিত আকৌ আহিছে, বাট আগৰ নিচিনা যে এন চিত হৈ থাকিব নোৱাৰে বাৰু। ইণ্ডিয়ান মাৰ্কেটৰ লগত সিহঁতৰ অলপ ব্ৰেকআপ হ'ল, কাজিয়া চামিজিয়া হ'ল, ফাইন চাইন ভৰিলে। চ' আগৰ নিচিনাকে মে বি চিনটো বনাব নোৱাৰিব পাৰে, বাট ভাইবটো থাকিব মানে। মই আছোঁ এতিয়া ঘৰত আহিলোঁ। নীতিন গাডকাৰী পুতেকৰ ষ্টকটো কিমান ৰেলী কৰিলে? ষ্টক ফুল মেনিপুলেশ্যন কৰিছে, হয়। এই নিউ লাৰ্ণিং, য়েছ। হ'ব বাৰু, এতিয়া আমি ইথিৰিয়ামৰ মেইন কথাখিনি পাতোঁ। আৰু অলৰেডি যিকেইজন কিমান কেইজনে বেক টেষ্ট ইয়াৰ ভিতৰত তোমালোকে হেৰি কৰিছিলা, জইন কৰিছিলা? প্লিজ চেট বক্সত লিখাচোন, চাওঁ কিমানজনে ইয়াত আছা বেক টেষ্ট কম্পিটিশ্যন দিবা জইন কৰা যোৱাবাৰ। জিকা নিজিকা বাদ দিয়া, জিকা নিজিকা ইটছ নট মানে মেইন পইণ্ট নহয় জিকা বা নিজিকাটো, বাট কষ্ট কৰিছিলা ন, ডাঙৰ কথাটো সেইটোৱে। কিমান কেইজন আছা চাওঁ, চেট বক্সত লিখাচোন। মই বুলি এটলিষ্ট লিখা, সেইটো দ্বাৰা নকৰিবা। কষ্ট ধেৰ কৰিবলৈ আছে। মীনা বড়ো, মই আছিলোঁ, হয়। বহুত কেইজন, বহুত 140জন মান মানুহ আহিছিলে, 140জন মান, এজ ফাৰ আই ন'। য়েছ য়েছ, দেখিছোঁ চিনাকি চিনাকি নামবিলাক আহিছে, ভাল লাগিছে সেইটো কাৰণে। ত' বেক টেষ্ট কম্পিটিশ্যনটোত যদি তোমালোকে এদিন হ'লেও ট্ৰাই কৰিলা বা দুদিন হ'লেও ট্ৰাই কৰিলা, এটা বস্তু বুজি পালা কি, যে ইটছ এলগ' বনোৱাটো টাফেই, তাতকৈ ডাঙৰ টাফ কাম হৈছে ভাল ছেটিংছটো বিচাৰি দিয়া কাৰণে।
এতিয়া ধৰি লোৱা আজি মোৰ লাইটিংটো অলপ ধুনীয়া লাগিছে হয় নাই বাৰু? মই যদি অকণমান লাইটটো অফ কৰি দিওঁ আকৌ বেলেগ এটা ভাইব আহিব, তাৰ কাৰণেও ছেটিংছ মিলাব লাগিব। আইফোনটো লৈ পিনি দিনত কেতিয়াবা ফটোটো ভাল আহে, কেতিয়াবা ৰাতি ফটো ভাল আহে, ৰাতি ফটো কোনকেইটা লাইটত আহে, তো ছেটিংছ বহুত মিলাবলগীয়া হয় ন, পৰ্ট্ৰেইট মড কিবা কিবি মড। বেকটেষ্টৰ ছেটিংছটো উলিয়াটো বহুত কষ্ট হয়, একচুৱেলি কষ্ট কাম হয়। জয়িতা, মোৰ টেক্সটটো পঢ়ি নিদিবা, তুমি চোৱা কমেডিয়ান। অ অ মাম্বা, ঠিকে কৈছা দিয়া। ঠিক আছে দিয়া, তুমি নপঢ়িবলৈ ক'লা নহয়, এইডোখৰতে ৰখি দিলোঁ। অ'কে অ'কে ঠিক আছে। ত' এতিয়া অলৰেডি উই হেভ এ গুড ৰিলায়েবল এলগ' ইন দিছ, মানে ইথেৰিয়ামে হওক, বিটকইনে হওক, গ'ল্ডতে হওক। গ'ল্ডতো গোটেই ৰেলীটোৱে খাই দিলে বুলি কৈ দিব লাগিব মই, গোটেইটোৱে খাই দিলে বুলি কৈ দিব লাগিব। বহুত ধুনীয়া খাইছে মানে, এইটো ধৰি লোৱা জানুৱাৰী জুন মাহৰ পৰা চোৱা না, জুন মাহৰ পৰা 75ৰ পৰা আহি পিনি 25,000 কি ধুনীয়া ৰেলী খাইছে, গোটেইটো খাই দিলে বুলি ক'ব লাগিব গ'ল্ডক। হেডছ অফ দেই, এইটো কোনজনে বনাইছিলে জানো, কোনোবা এজনে বনাইছিলে, বাট মোৰ ছেটিংছটো বেয়া নাছিলে, বাট মোৰ ছেটিংছটোতকৈ ধৰি লোৱা দুগুণ ভাল কৰি দিলে। টেটছো ধুনীয়া, এইখিনিও ভাল হয়, মেক্স জৰ্ডানো ভাল হয়, টোটেল পি এন এলো ভাল হয়, এভৰিথিং ইজ গুড। বিটকইনো ভাল হয়, বিটকইনটো আমি এনেকুৱাবিলাকত কৰিব লাগিব, ধৰি লোৱা এক্স এন এছ টাইপৰ, যিবিলাকে চি এফ টি হয়, যিবিলাকে নিজৰ লিকুইডিটি নিজে বনায়, এক্স এম, এক্স এন এছ, এনেকুৱাবিলাকত আমি এইটো ইউজ কৰিম, য'ত ব্ৰকাৰেজটো অলপ কম থাকে, ব্ৰকাৰেজটো কম থাকে। আৰু যিবিলাক নতুনকৈ আহিছা, মই লাইক অন এ মিছন, যে মই 100 USD টু 1,000 USD বনাম। আই ডণ্ট ন' কোনদিনা ভিতৰত বনাব পাওঁ। মাই টাৰ্গেট ইজ উইথিন দিছ মান্থ, বা 1.5 মাহৰ ভিতৰত। আৰু ফুল কণ্ট্ৰল হা, ফুল কণ্ট্ৰল। এলগ' হেল্প লৈছোঁ, যেতিয়া ধৰি লোৱা চিজন কেকে বোলে গ'ল্ডো দি দিছে, গ'ল্ডো বোলে বাই কৰিছে বোলে, তেতিয়া মই কোৱান্টিটি অলপ বেছিকৈ লৈ লওঁ। বাট যদি ধৰি লোৱা মেনুৱেলি ধৰি লোৱা চাইছোঁ, ধৰি লোৱা তেতিয়া মানে ধৰি লোৱা টাৰ্গেটবিলাক বহুত সৰু ৰাখোঁ, সৰু ৰাখোঁ। তো এইখিনি অৰ্ডাৰ লগবিলাক বহুত কমপ্লেক্স হয়, বাট বেছিখিনি সেউজীয়া সেউজীয়া দেখিছা। গোটেইখিনি বস্তু তোমাৰ এক্সপিৰিয়েঞ্চ আৰু ফুল স্কেল্পিং মোড, আৰু ফুল স্কেল্পিং মোড। মই মোবাইলত দেখালে বেছি ভালকৈ পাবা, মই এটা ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰি পঠিয়াই দিম বাৰু মোবাইলৰ পৰা ৰ'বা। এইটো অন এ মিছন, 100 টু 1,000 USD। অ'কে, ভাল লাগিব। আৰু কেনেকৈ কিয় কিয় কৰিলোঁ কোনকেইটা ট্ৰেড, গোটেই গালটো এক্সপ্লেইন কৰিব নোৱাৰোঁ, বাট ক'ৰ ইনাৰ লজিকখিনি, ইনাৰ চাইক'লজিখিনি বুজাম, হ'ব। হাফ পাৰ্ট মানে এটা, আধা ৰাস্তাটো অলমষ্ট এচিভ হৈছে, আধা ৰাস্তাটো অলমষ্ট এচিভ হৈছে। বাট এই পাৰ্টি চাৰ্টি হৈছিলে ন এইকেইদিনতে, সেই পাৰ্টি চাৰ্টিৰ কাৰণে ধৰি লোৱা 2-3 দিনমানটো ভালকৈ ট্ৰেডেই কৰা নহ'ল। এই আৰামত। 10,000 দি, মই 10,000 USDT বুলি দেখিলোঁ হা, 10,000 দি অকণমান কষ্ট হ'ব দেই, কষ্ট হ'ব। ট্ৰেডটো কৰিব পাৰিবা, একো প্ৰব্লেম নাই, ট্ৰেডটো কৰিব পাৰিবা 10,000 দি পিনি, বাট কষ্ট হ'ব তোমাৰ। মানে 50,000 মান হ'লে ভাল হয়, প্ৰত্যেকটো এছেটত বোলে 10,000 ডিপ্লয় কৰি থৈছা, বা অনলি ইথিৰিয়ামত কৰা, মই কৈছোঁ অনলি ইথিৰিয়ামত কৰা। বিকজ যদি তুমি মোৰ এলগ'টো ইউজ কৰিছা, আই উইল ৰেকমেণ্ড যে ইথিৰিয়ামত কৰা, ৰেষ্ট বাকীখিনি তোমাৰ নিজৰ ওপৰত। ইথিৰিয়ামত কিয় কৰিবলৈ কৈছোঁ, প্ৰথম কথা হ'ল চাৰ্জেছটো কমিব, এইটো বিটকইনে তোমাৰ ইয়াত ডিপ্লয়ড কেপিটেলটো অলপ বেছি হৈ যায়। অ'কে, তো ডিপ্লয় কেপিটেল বেছি মানে তোমাৰ চাৰ্জেছটো অলপ বেছি, বাট তুমি যদি এক্সেঞ্জত কৰিছা, ইটছ নট 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 এ বিগ মেটাৰ, কাৰণ বাইনেন্সত কৰিলে ইটছ এ মেটাৰ। ঠিক আছে, প্ৰথমতে বাইনেন্সতে কৰিছোঁ যাতে বস্তুবিলাক নিট এণ্ড ক্লিন হয়, আৰু এক্সেঞ্জততো চবৰে একাউণ্ট নাই। আৰু এটা ভাল গুড নিউজ কি, এক্সেঞ্জে কপি ৰেটিংটো আকৌ এলাউ কৰিছে। মই আকৌ কপি ৰেটিঙৰ কাৰণে মই নতুনকৈ চাৰ্ভাৰ ল'লোঁ, নতুনকৈ বট কেইটামান বনালোঁ, যাতে ধৰি লোৱা গ্ৰুপততো মই লিখিছিলোঁ যে ট্ৰেডিং ভিউ টু MT5, তো ইয়াৰ MT5 আছে, এক্সেঞ্জৰ MT5 আছে, ট্ৰেডিং ভিউটো MT5 হ'লে অৰ্ডাৰ পাঞ্চ লগালগ হৈ যায়। ইয়াত বোলে ক'লে বোলে, ইয়াত বোলে তোমাৰ অৰ্ডাৰটো আহিলে উইথিন এ ছেকেণ্ড MT5লৈ গুচি যাব। তো এইটো হৈছে ৱেব হয়, ৱেব এপ বুলি কয় এইটোক। ৱেবছাইটত আমি অৰ্ডাৰ বাই এণ্ড চেল কৰিব পাৰোঁ। MT5টো হৈছে ইয়াৰে হয়, এক্সেঞ্জৰে হয়, খালি এটা ডেস্কটপ এপ হয়, বাছ সেয়াই আৰু। অঁ পাৰি কৰিব দেই, মই তাকে ভাবি আছোঁ।
কৰিবতো পাৰি যদি এক্সেঞ্জৰ একাউণ্ট আছেই বহুতৰে আৰু লিগেলি বস্তুখিনি অল অ'কে। মানে মই চালোঁ লিগেলি অল অ'কে হয় এক্সেঞ্জত। চ' মানে কাইণ্ড অফ প্ৰক্সি হয় মানে ধৰি লোৱা প্ৰত্যেকটো এছেট সিহঁতি কোনো এটা তুমি ক'ব নোৱাৰা যে এইটো আমি ফৰেক্স ট্ৰেডিং কৰি আছোঁ বুলি। এইটো ফৰেক্স নিচিনা দেখা ট্ৰেডিং এটাহে কৰিছোঁ। এইটো ফৰেক্স নিচিনা দেখা আমি ইয়াৰ পইচাখিনি ক'তো কোনো ৰিয়েল এক্সচেঞ্জত যোৱাই নাই। ইয়াৰ লিকুইডিটিখিনি ইয়াৰ ভিতৰতে আছে। ত' কোনো ধৰি লোৱা ৰিয়েল ফৰেক্স এক্সচেঞ্জলৈ পইচা যোৱাই নাই। প্লাছ আমি ক্ৰিপ্টত কৰি আছোঁ। ধেৰ মানে লোফল আছে এইবোৰ বস্তুত। লোফল আছে চ' চব বস্তু বুজি পাই মেলি কৈছোঁ কথাখিনি। ডিপ'জিট কেনেকৈ কৰিম? ডিপ'জিট দিবৰ কাৰণে ক্ৰিপ্ট' লাগিব। ক্ৰিপ্ট'টো বাইনেন্সত কিনি ল'বা। বাইনেন্সৰ পৰা এক্সেঞ্জলৈ লৈ যাবা বাছ। জুইটা USD JPY কি ৰিজাল্ট দিছে দেখুৱাচোন এলগ'টো ন USD JPY US কম্পিটিশ্যন USD JPY মই পুৰা টেপ বনাই বনাই থৈছোঁ চবৰে চালিয়াকে। JPY-টোৱে লাষ্ট তোমাৰ এনেকুৱা এচিভমেণ্ট এটা টাৰ্গেট হিট কৰে দেন সৰু সৰু ষ্টপ লছ। টাৰ্গেট হিট কৰে দেন সৰু সৰু ষ্টপ লছ তেনেকুৱাই। বাট এট দি এণ্ড এইটো গ্ৰ'থতে আছে। ধৰি লোৱা 2024 চনৰ ধৰি লোৱা এই 2025 চন বুলি ধৰি লৈছোঁ ইমানৰ পৰা 2025 মে জানুৱাৰী এই থকা 2025 পৰা এইটো ধুনীয়া প্ৰফিটতে আছে। খালি অলপ এটা ডিপ ষ্টাৰ দিছিলে ইটছ কাইণ্ড অফ চিমিলাৰ এনেকে 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 কেতিয়াও এনেকুৱা চিধা এনেকুৱা পাহাৰটো নিচিনা নাযায় মানে পাহাৰটো ওচৰত গ'লেহে গম পাই যে কিমান খলা বমা। ত' যদি এখন সৰু কৰি দিওঁ একদম ধুনীয়া পাহাৰ বুলি দেখিবা ডাঙৰ কৰিলে গম পাবা যে খলা বমাখিনি আছে বুলি। চ' দিছ ইজ দ্য ট্ৰুথ অফ বেক টেষ্টিং। আৰু এইখিনিয়ে তোমাৰ ৰিয়েলিটি চেক কৰিব যে তুমি যদি ধৰি লোৱা এলগ' কৰিছা তুমি কি কি বস্তু ফেচ কৰিব পাৰা এনেকুৱা ডিপছটা আহিবই। এইবোৰ টিপছ আহিবই এইবোৰ টিপছ আহিবই। বাট এনে লং ৰান কেনেকুৱা ধুনীয়া কাৰ্ভ ডেট মেটাৰ্ছ। অ'কে। টিকমিল ব্ৰ'কাৰটো কেনেকুৱা ইণ্টাৰনেশ্যনেল বেংক ট্ৰেন্সফাৰ দি উইথড্ৰল ল'ব পাৰি। আই ডণ্ট ন' দেই টিকমিল। মই এটা কথা ক'ম য'ত মানে ক্ৰাউডটো অলপ ভাল হয় সেইবিলাকত যাবা টিকমিল চাগে মই শুনাই নাই মে বি চাগে মোৰ অলপ নলেজ কম সেইটো ফিল্ডত। ঠিকে আছে আই এম ইন এক্সেনেছ কপি ট্ৰেডিং অ'কে ঠিক আছে ঠিক আছে এক্সেনেছত কপি ট্ৰেডিং বঢ়িয়া। প্ৰথমতে মই অলপ হেৰি কয় মোৰ প্ৰফাইলটো পাব্লিক হ'বলৈ চাগে এমাহমান লাগিব। এমাহমান লাগিব ত' পাব্লিক হৈ লওক এমাহমান হোৱাৰ পিছত কপি কৰিবা চবে। কপি কৰিবা মানে কি আৰু মই এবাৰ বটটো ছেট আপ কৰিম আৰু হৈ গ'ল আৰু টাটা বাই বাই তাৰপিছত নতুন এলগ' নতুন ছেটিংছ আৰু আজিকালি দেখিছোঁ কি ইয়াত এইবিলাক ষ্টকছতো পাৰা বহুত কেবি আছে ত' ইহঁততো আমি ভাল ভাল উলিয়াব পাৰোঁ। আমি ভাল ভাল কিছুমান ছেটিংছ উলিওৱাই নাই US অইলত উলিওৱাই নাই ভাল ছেটিংছ। তাৰপৰা তোমাৰ চিলভাৰৰ কাৰণে ছেটিংছ ভাল উলিওৱাই নাই আমি এতিয়ালৈকে যিকেইটা ধুনীয়া ভলেটাইল হয়। ইউৰ' USD উলিওৱাই নাই আমি GBP USD নাই উলিওৱা। তাৰপিছত আৰু তেনেকুৱা ধৰি লোৱা কি কি এনেকুৱা ভাল ভাল আছে তাৰপিছত ধৰি লোৱা এপলৰ কাৰণে উলিওৱাই নাই ভাল ভাল ছেটিংছ ক্ৰুড অইল নাই উলিওৱা তেনেকুৱা US অইলতে ক্ৰুড অইল বাৰু তেনেকুৱা মানে ভাল ভাল এছেট বহুত আছে মানে তুমি নকওঁ মানে ভৰি ভৰি আছে। ত' যিমানে পইচা বেছি হ'ব সিমানে এছেটৰ এমাউণ্টটো বঢ়াই বঢ়াই পিনি সিমানে এলগ' ছেটিংছ বেলেগ বেলেগ কৰি কৰি যদি যিমানে কৰি থাকা সিমানে তোমাৰ M2M চুইংবিলাক বহুত ষ্টেবল থাকিব বহুত ষ্টেবল থাকিব। মইতো গোটেই ইথিএমৰ ক্ৰাফ দেখি পিনি অলপ ডিষ্ট্ৰেক্টে হ'ল বুলি ক'ব লাগিব মানে এতিয়ালৈকে ডিপ্লয় কৰাৰ পাছত ইথিএমতে বেছিকৈ ফ'কাছ কৰি আছোঁ বাট একো নাই একো নাই মানে দিছ থিং ৱৰ্থ ইট। এইবিলাকতো সৰু সুৰা লছ 3,000 আকৌ ইয়াত তোমাৰ যেতিয়া টাৰ্গেট হিট হয় ন এনেকৈ টাৰ্গেট হিট হয় $1,300 $1,700 হায়েষ্ট প্ৰফিট এতিয়া কিমান লাৰ্জেষ্ট উইনটো $2,500 $2,500 যেতিয়া এটা টাৰ্গেট হিট হ'ব তেতিয়া মই $2,500 পাম। এটা টাৰ্গেট হ'লে $2,500 পাম আৰু লছ হৈছে কিমান 100 200 150 300 500 এইবিলাক চলি যায় একদম চলি যায় চিন্তাই কৰিব নালাগে বস্তু।
অ'কে। আৰু মই মান্থলি একুৰেচি চালোঁ যে ইথেৰিয়ামত মান্থলি একুৰেচি কিমান আছে। এৰাউণ্ড 90%। এৰাউণ্ড 90%, অনলি ইথেৰিয়ামত। তাতে বিটকইনখিনি যদি লগাই দিওঁ আৰু বেছি হৈ যাব। গ'ল্ডখিনি লগাই দিলে আৰু বেছি হৈ যাব। বাট প্ৰথমতে কিক ষ্টাৰ্ট হিচাপত মই মানে বোলো আটাইতকৈ ভালটোকে ইউজ কৰোঁ বোলো। আটাইতকৈ ভাল কৰিলে চাই থাকোঁতে এইফালে গ'ল্ডেহে একদম পূৰা ৰেলী দি দিলে গোটেই। পূৰা ৰেলী। মজা লাগিলে, মোৰ চায়ে ভাল লাগিলে। মই তাৰ ভিতৰত এক্সেঞ্চত লৈছোঁ বাৰু, মেনুৱেলত লৈছোঁ। হয়। এক্সেঞ্চত মই নিজে মেনুৱেলি লৈছোঁ খালি সেইটো ক'ব লাগিব। টাপটোপ অৰ্ডাৰ লৈছোঁ। অ'কে। ত' এতিয়া নতুন ইয়াৰ কথা কওঁ এতিয়া। নতুন এলগটোত আমাৰ আম, কাৰণ আমিতো ছেটিংছটো বিচাৰিমেই, কম্পিটিশ্যনটো পাতিমেই। ছেটিংছটো বিচাৰিমেই, তো ছেটিংছটো আমি কেনেকৈ বিচাৰিম তাকে দেখাই দিছোঁ। চ' এইকেইটা অল ইন ওৱান ইণ্ডিকেটৰ বুলি এটা বনাই থৈছোঁ। আৰু এটা বনাই থৈছোঁ, তিনিটা তেনেকুৱা বনাই থৈছোঁ। তিনিটা ইণ্ডিকেটৰ মই এক্সট্ৰাকৈ বনাই থৈছোঁ ফৰ দিছ এলগ'। অ'কে। ইয়াতে কি কৰোঁ আমি, কাষ্টম চ'ৰ্চত আমি চুজ কৰোঁ যে কোনকেইটা আমি চ'ৰ্চ ইউজ কৰিম। ক্ল'জ হ'লে আমি ধৰি লওঁ অনলি প্ৰাইচটোক ইউজ কৰিম ফৰ দি মানে এলগ' কেলকুলেশ্যনৰ কাৰণে। দেন ধৰি লোৱা টি ৱাপ, এল এছ এম এ এনেকৈ তোমাৰ এগালমান ইণ্ডিকেটৰ আছে, লিষ্ট অফ হিউজ ইণ্ডিকেটৰ। ইণ্ডিকেটৰ গোটেইখিনি ধৰি লোৱা এই তিনিটা ইণ্ডিকেটৰ পৰা আহিছে হা। অল ইন ওৱানলৈকে ইয়ালৈকে আছে, মিডিয়ানলৈকে আছে। অল ইন ওৱান টেকনিকেল, ৰ'বা, অল ইন ওৱান টেকনিকেল ইণ্ডিকেটৰলৈকে তোমাৰ মিডিয়ানলৈকে আছে। দেন অল ইন ওৱান এইটো যিটো দেখিছা ন, এইটো যদি আনহাইড কৰোঁ, ইয়াৰ পৰা তোমাৰ আছে ৰেট অফ চেঞ্জৰ পৰা তোমাৰ CCI 14 লাইন ইয়ালৈকে আছে। এণ্ড ভলিউম ইণ্ডিকেটৰত তোমাৰ আছে VF CF খিনি আছে ইয়াত, OVV। তো গোটেইখিনি ইণ্ডিকেটৰ ইয়াত আছে। ইয়াৰ পৰা ৰিলেটিভ ভলিউম ৰেচিঅ'ৰ পৰা ষ্টাৰ্ট কৰি কিলিঙাৰ অচিলেটৰলৈকে। তো গোটেইখিনি ইয়াত তিনিটা ইণ্ডিকেটৰ বনাবলগীয়া আছে, বিকজ মানে গোটেইগাল কম্বাইন কৰিবই নিদিয়ে পাইনস্ক্ৰিপ্টে। মই গোটেইগালক একেবাৰতে কম্বাইনেশ্যন কৰি দিব পাৰিলোহেঁতেন। মানে এইখিনি গোটেইখিনি কম্বিনেশ্যন আৰু EMA ইউজ কৰাই নাই। EMA পাৰা ইউজ কৰিব, বাট কাইণ্ড অফ EMAটো ইয়াত অলৰেডি আছে। ধৰি লোৱা LAMA টো হয়, তাৰপৰা ধৰি লোৱা এইটো LSMA এইটো কাইণ্ড অফ হেৰি কি কয় EMA হয়। আৰু মন গ'লে EMA ইউজ কৰিব পাৰা। ধৰি লোৱা মই এতিয়া ইয়াত EMA এটা লৈ লৈছোঁ দেই, ৰ'বা, মুভিং এম এক্সপনেনচিয়েল লৈ লৈছোঁ, হৈ গ'ল। এতিয়া আমি ইয়াত কি কৰিছোঁ, এইটো জেগাত EMA লৈ ল'লোঁ। অ'কে। EMA লৈ পিনি ষ্টেডি টেষ্টাৰটো চেঞ্জ হ'বই, চুজ কৰি দিয়াৰ লগে লগে। কাইণ্ড অফ ঠিকে আছে বা। জেগাতে মানে বন্দুকটো নামটো ক'লে, বন্দুকটোৱে ক'লে যে মই একদম পাৰফেক্ট জেগা বুলি। দেখিলা, EMAটো ইউজ কৰিলে ইয়াত 9 EMA আছিলে তো চাগে, 9 EMA। তো ইয়াক যদি 5 EMA কৰি দিওঁ, পুৰা ডাইৰেক্ট জেগাত লগাই দিছে বন্দুক। তো ইয়াত তোমাৰ চেঞ্জ ইমান নাই হোৱা, ৰ'বা, 4 আপডেট ৰিপৰ্ট। অ'কে। এইটো ঠিক আছে, ঠিক আছে। তো এইটো ধৰি লোৱা 21 যদি কৰি দিওঁ, 21, অ'কে, ঠিক আছে। কাইণ্ড অফ গুড তো ইয়াতে কি হ'ল, আমি ইথেৰিয়ামে অনলি চাম বুলি নকওঁ, আমি ইথেৰিয়াম চাম, চলানা চাম, কিবা কিবি চাম। চলানা আমি বহুত এৰি আছোঁ। চলানাটা খালি এটাই ইছ্যু কি, এক্সটেনশ্যন নাই। চ'ল USD বাইনেছত আছে। লেট ইট লোড। এইটো ঠিক আছে। কাইণ্ড অফ গুড, ৰেট খালি বহুত কম, বাট ৰিপৰ্ট ইজ গুড। এনেকুৱাবিলাক ৰিপৰ্ট থাকিলে কি হয় জানানে, কোনোবা এটা মাহ এনেকুৱা থাকে ন, ধৰি লোৱা বিটকইন বেয়া কৰিলে, ইথিৰিয়ামো বেয়া কৰিলে, গ'ল্ডো বেয়া কৰিলে, বাট চলনাই বোলে তোমাক বচাই দিলে বোলে। গম পাইছা ন, কেতিয়াবা সেই পাবজি খেলি থাকোঁতে 4টা প্লেয়াৰ থাকে ন, তিনিটাই বহুত ভাল খেলে, বাট মৰি গ'ল। ৰিভাইভ দিবলৈ হ'লে এই 4 নম্বৰ গাণ্ডুটোৱে বচাই দিয়েগে। তো তেনেকুৱা টাইপত চলানা বা এনেকুৱা কিছুমান কাৰ্ভো আমাক বচাই দিব। অ'কে।
এতিয়া চোৱা, যোনে যোনে কম্পিটিশ্যনত আহিবা, একো কৰিব নালাগে, জাষ্ট এই গোটেইখিনিৰ ভিতৰত চুজ কৰিবা যে কোনটো ইণ্ডিকেটৰ মই ল'ম। তাৰপিছত ইয়াৰ ভিতৰত এইখিনি তুমি 0ৰ পৰা 50 লাগে যি মন যায়, আৰু এইটো -1ৰ পৰা +5 লাগে যি মন যায়। +5 নকওঁ, +3 লাগে, আৰু +3 লাগে যি মন যায় ইউজ কৰিব পাৰা। আৰু এইখিনিতো গম পাইছে। ৰিস্ক মেনেজমেণ্ট পাৰ্ট এডত মই কিমানখিনি মই ৰিস্ক লৈছোঁ, ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ', এটিআৰ মাল্টিপ্লায়াৰ, তাৰপিছত এটিআৰ পিৰিয়ড, আৰু টোটেল কেপিটেলটো 10,000। এইটো ফিক্স থাকিব, এইটো ফিক্স থাকিব। আৰু এইটো এইখিনি গোটেইখিনি বস্তু তোমালোকে নিজৰ মতে হেৰি চেঞ্জ কৰি ল'ব পাৰিবা, গোটেইখিনি চেঞ্জ কৰিব পাৰিবা। এইখিনি কৈ দিছোঁ যে এইটো 0ৰ পৰা 50 লাগে যি মন যায় চুজ কৰিব পাৰা, -1ৰ পৰা +3 লাগে বা +5 লাগে যি মন যায় চুজ কৰিব পাৰা। আৰু ইয়াত তোমালোকে এই গোটেইখিনি যি মন যায় চুজ কৰিব পাৰা। এতিয়া আমাক জাষ্ট লাগে কি, এনেকুৱা এটা ভাল হেল্ডি কাৰ্ভ লাগে। অ'কে এভৰিৱান, যিয়ে অলৰেডি বেক টেষ্ট কম্পিটিশ্যনত জইন কৰিলে সেইটো বুজি পাইছে, বাট নতুনকৈ অহাখিনি বুজি পাইছানে কি কৈ আছোঁ? অ'কে, ত' আমাৰ মেইন গ'ল সদায় ভাল কাৰ্ভ, ধুনীয়া ভাল কাৰ্ভ। ময়ো নতুন, অ'কে, ভাল কাৰ্ভ। যিটো অলৰেডি আমি ইয়াত এচিভ কৰিলোঁ, এইটোতো হৈ গ'ল, সেইটো হৈ গ'ল, সেইটো হৈ গ'ল। আৰু মই ভাবি আছোঁ কেইটামান মানে ৱৰ্ল্ড ক্লাছ কেইটামান ইণ্ডিকেটৰ আছে, সিহঁতৰ কমিউনিটি আছে। আমি যদি ধৰি লোৱা দুটাই যদি ইণ্ডিকেটৰ বনাই লওঁ, দুইটাই যদি ধৰি লোৱা সিহঁতৰ সিহঁতকো যদি আমি কওঁ যে ভাই বনাই দিছোঁ চা বুলি, মজা লাগিব সিহঁতক বিট কৰি পিনি। মানে মই চাই আছোঁ, সিহঁতি ধৰি লোৱা কিমান বহুত 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 চাৰ্জ কৰে ভাই, বহুত বেছি। আমিতো একোৱেই নহয়, বহুত বেছিকৈ চাৰ্জ কৰে। ত' এইটো বস্তু মজা লাগিব। আৰু মই ভাবিছোঁ এটা সময়ত গৈ পিনি অনলি বেক টেষ্ট কৰা এটা মানে ভাল ডেডিকেটেড গ্ৰুপ এটা বনাম, যিয়ে অনলি বেক টেষ্ট কৰিব ভাল। আৰু ধৰি লোৱা ধুনীয়াকৈ আমি ধৰি লোৱা কিবা এটা শ্বেয়াৰ ল'ম পিছত ইজনে সিজনৰ পৰা, যোনে ধৰি লোৱা ভাল ভাল বেক টেষ্ট উলিয়াই দিব পাৰে। চ' চবৰে এটা শ্বেয়াৰ থাকিব, প্ৰায়ৰিটি শ্বেয়াৰ। অ'কে, বিকজ এইটো যিটো ৰাস্তাত আমি গৈ আছোঁ ন, বেক টেষ্ট হওক বা ইণ্ডিকেটৰ বনাই পিনি এলগ' বনাই পিনি ভাল ছেটিংছ বিচৰা, যিটো ডাইৰেকশ্যনত গৈ আছোঁ সেইটো বস্তু মানে কি হয়, এইটোৱে মেইন ৰাস্তা হয়। সেইটো ৰাস্তাত গ'লেহে মানে তোমালোকে ধৰি লোৱা এলগ' বোলা বস্তুটোত এচিভমেণ্ট যিটো ভাবিছা সেইটো কৰিব পাৰিবা। আৰু ছেকেণ্ড কথা, আমাৰ এলগ'বিলাকত আমি কি বস্তু বেছিকৈ ফ'কাছ কৰোঁ? প্ৰথম কথা চাৰ্প ৰেচিঅ', ছেকেণ্ড কথা মেগজডন, দেন প্ৰফিট ফেক্টৰ, যিকেইটা আমাৰ ওচৰত পূৰা হেল্ডি। এতিয়া এইটো ধৰি লোৱা এইটো যদিও অলপ মানে ধৰি লোৱা ইমান ভাল হেল্ডি নহয়, ধৰি লোৱা মোৰ হিচাপত আৰু ধুনীয়া হ'ব। বাট যদি আমি ইয়াক যদি হেৰি কৰোঁ, ষ্টেবুল হ'লে যদি এগ্ৰেছিভ যদি কৰি লওঁ, চাবা কি হ'ব। 2023 চনৰ পৰা কিমান 60,000 গৈছিলে, এইটো চোৱা 6 লাখ, অলমষ্ট 10 টাইমছ বাঢ়ি গৈছে। ডেট ইজ দ্য পাৱাৰ অফ এগ্ৰেছিভ বা কম্পাউণ্ডিং, হয়নে? মেজিক মেজিক নিচিনা লাগি গ'ল ন ঘপকে, সেইটো বটনটো টিপি দিয়াৰ লগে লগে মেজিক নিচিনা লাগি গৈছে। ডেট ইজ দ্য পাৱাৰ অফ কম্পাউণ্ডিং। বাট চাৰ্প ৰেচিঅ'টো আমাৰ আৰু অলপ হেল্ডি কৰা হ'লে বা ছেটিংছখিনি হেল্ডি কৰা হ'লে এই কাৰ্ভটো নেদেখিলোহেঁতেন, আৰু ভালকৈ দেখিলাহেঁতেন, আৰু অলপ ধুনীয়াকৈ ইয়াৰ পৰা আহি পিনি ওপৰলৈ গুচি গ'লগৈহেঁতেন। হয়, নতুনকেইজনে চাগে অলপ ভাবি আছে। আমাৰ গ্ৰুপত মানে বহুত নতুন জইন হৈছে, লাইক 100 মেম্বাৰমান নতুন জইন হৈ গ'ল। ত' সিহঁতৰ কাৰণে বস্তুবিলাক অলপ ব্ৰেইনৰ ওপৰেদি অলপ গুচি যাব, বাউন্স বাউন্স লাগিব। বাট আমাৰ ইউটিউবত গোটেইখিনি চেনেল আছে, আৰু মই চাগে আমাৰ বিগিনাৰ্ছৰ কাৰণে আকৌ এটা ক্লাছ ৰাখিম, অনলি বিগিনাৰ্ছখিনিৰ কাৰণে, নতুনকৈ যিয়ে জইন হ'ল। হ'ব, মোক মেছেজ কৰি আছে বহুতে যে দাদা, হয় বাৰু মই দেৰিকৈ আহিলোঁ, বাট আকৌ এটা ছেশ্যন ল'ব নেকি, যে একদম বেচিক্সৰ পৰা আকৌ এবাৰ বেচিক চকাৰ। ময়ো বিগিনাৰে দেই, হয় হয়। তাকে, ত' কম্পিটিশ্যনৰ কাৰণে চাগে এইটো কম্পিটিশ্যনৰ কাৰণে কোন কোন ৰেডি আছা কোৱা, নতুন এইটো কম্পিটিশ্যনৰ কাৰণে? আমি ছেম এছেট ৰাখিম, এছেটখিনি ছেমেই ৰাখিম। আৰু অ'কে, মজা। বাট এইটোত আমি মানে অলৰেডি ডাঙৰ এটা ষ্টেপ আমি অলৰেডি এচিভ কৰি থৈছোঁ, বাট এইটোত মানে এচিভমেণ্টটো তাতকৈ ডাঙৰ হ'ব। কিয়?
আমি ব্ৰ'কাৰেজটো আৰু কমাম। ট্ৰেডছৰ এমাউণ্টটো কমাইছোঁ, ব্ৰ'কাৰেজৰ এমাউণ্টটো কমাইছোঁ। বুজি পালা? ৰ'বা এইটো ৰিলোড কৰি দিছোঁ। ডিফল্টত আহিল। এইটো ট্ৰেডটো কি আছে ইথেৰিয়াম। এতিয়া কোৱা, মই অনলি 0.1 ইথেৰিয়াম লৈছোঁ, $9 মোৰ লছত আছে। মই আৰামত হ'ব পাৰিমনে? আৰামত হ'ব পাৰিমনে? যিসকলে আছা, আৰামত হ'ব পাৰিম? মই এতিয়া মই কি এড কৰিম নেকি? কোৱাচোন তোমালোকে এটা। ইয়াত মই এড কৰিম নেকি? এড নকৰোঁ। থাকিব দিছোঁ যাওঁ না, থাকিব দে ভাই। যি হয় হ'ব। বিকজ হৈ গ'ল ন, অলৰেডি ডাঙৰ বস্তু এটা এচিভ হৈ আছে। সেইটো যদি যদি গ্ৰীণ হৈ যায় চাগে 450 হ'ব, বাট থাকিব দিয়া। চ' এতিয়া বাদ দিয়া, এতিয়া আমি মেইন এইটোত আহোঁ। কি আছিলে এইটো? ইয়াৰ অল ইন ওৱান, এইটো অচম আছিলে 15। অ'কে, সেইটো তো এতিয়া ইয়াতে কি হ'ল, আমাৰ এটা ডাঙৰ এচিভমেণ্টটো হৈছে এইখিনিত, এইখিনিত, এইখিনিত। এইটোত আমি 500 কৰি লৈছোঁ। বেগজন বেছি হৈ আছে, গতিকে হাফ কৰিব লাগিব আমি পাৰ ট্ৰেডত ৰিক্সটো। অ'কে, ইয়াতে আমাৰ ৰিক্সটো যিটো মানে আমি কেপিটেল ইউজ কৰোঁ ব্ৰ'কাৰেজটোত, আমাৰ ডাঙৰ এচিভমেণ্ট। আৰু সেই ডাঙৰ এচিভমেণ্টটো কি কৰিব জানা? পিছত আমি যেতিয়া কম্পাউণ্ডিং কৰিম, কম্পাউণ্ডিং কৰোঁতে যেতিয়া আমাৰ ভলিউমটো যেতিয়া বহুত ডাঙৰ ডাঙৰ হ'ব, যেতিয়া পাৰ ট্ৰেডত তোমাৰ ভলিউমটো বহুত ডাঙৰ ডাঙৰ হ'ব, যেতিয়া আমাক এই কম্পাউণ্ডিঙৰ এই পাৰ্টটোৱে আমাক বহুত বেছিকৈ মানে আমাক হেল্প কৰিব পিছত। ষ্টেবল হ'লে আমি এগ্ৰেছিভ মোডত যদি যাওঁ, ইয়াত চাওঁ হৈ গ'ল। 4 মিলিয়ন দেখাই আছে। লাষ্টৰ ট্ৰেডটো কিমান আছে? 3.84 মিলিয়ন USD ইউজ হৈছে। ইয়াত যদি আমি যাওঁ আগৰটো ছিজন কেকত যদি আমি এগ্ৰেছিভ মোডত যাওঁ, ইয়াত চাবা লাষ্টত এইটো 79 মিলিয়ন ইউজ হৈছে, আৰু ইয়াত কিমান আছে? 3.8। চ' বিগ ডিফাৰেঞ্চ ইন তোমাৰ ব্ৰ'কাৰেজ। তো বস্তুটো আমি মানে চেছ প্লেয়াৰ ন, অকণ 3-4টা মান চালৰ আগত চব বস্তু ভাবি ল'ব লাগিব। চ' এট দি ভেৰি বিগিনিং, এই কিক ষ্টাৰ্টৰ কাৰণে ডিচিজন কেক বহুত ভাল হয়। তোৰে মিডিয়াম লেভেল একাউণ্টটো মিডিয়াম লেভেললৈকে নিবৰ কাৰণে ছিজন কেক বহুত ভাল হ'ব। কিন্তু ডাঙৰ লেভেলৰ যেতিয়া একাউণ্টটো চলাবা ন, দিছ এলগ উইল হেল্প এলট, বিকজ ট্ৰেড কম হ'ব, ব্ৰ'কাৰেজো কম হ'ব, আৰু আমি ইয়াৰ ভিতৰতে বহুতকেইটা চান্সো পাম। ৰানাৰ্ছ আপখিনি আমাৰ ভাল আহিব ইয়াত। এই ৰানাৰ্ছখিনি মাজে মাজে আমি নিজে নিজে মেনুৱেলিও এক্সিট কৰিম। এইটোত দেখোন ধুনীয়া এক্সিট কৰিব পাৰিলোঁ হয়, এইটোত ধুনীয়া এক্সিট কৰিব পাৰিলোঁ হয়, এইটোতো ধুনীয়া এক্সিট কৰিব পাৰিলোঁ হয়। ৰানাৰ্ছ আপ মানে কিমানটো লেভেললৈকে একাউণ্টটো গ্ৰ' হৈছিলে ট্ৰেডটো হৈ থাকোঁতে, দৰডাউন হৈছে কিমানখিনি লছলৈকে গৈছিলে ট্ৰেডটো হৈ থাকোঁতে। চ' এইখিনি বস্তু পিছত আমাক হেল্প কৰিব। ত' প্ৰথমতে আমি এতিয়া একাউণ্টটো গ্ৰ' কৰি লওঁ ষ্টেবল হৈ, বাছ। এতিয়া ৰ'বা, ত' এই কম্পিটিশ্যনটো কেতিয়া পাতো কোৱা, কৈ দিয়া। নে ছিজন কেইকক অলপ দিন ব্ৰিডাৰ টাইমত দিয়া, চবেই ইউজ কৰিবলৈ মন গৈছে, কৰি লওঁ। নতুন গাহৰিটো 2 কেজি গ'ল মোৰ। পূজাৰ পিছত জুইতা, পূজাৰ পিছত। অ'কে, কালিলে বাহ। আৰু মানে ডেটটো মোৰ লাগে মানে, কাৰণ ছিজন কেকটো চবকে ব্ৰিডাৰ টাইম এটা লাগে হজম কৰিবৰ কাৰণে, নিজে ট্ৰেড চেল মাৰিবৰ কাৰণে। আৰু যিখিনি এতিয়ালৈকে ট্ৰেড আহি আছে, ধৰি লোৱা 5টা এছেটত, চব খালি টেলিগ্ৰামত আপডেট হৈ আছে হা, টেলিগ্ৰাম চেনেলটোত। টেলিগ্ৰামত চাগে লাষ্ট তোমাৰ ধুনীয়াকৈ চব দিছে, এণ্ট্ৰি এক্সিট চব ধুনীয়াকৈ দিয়া হৈছে টাইমত। 18 ছেপ্টেম্বৰ আগত কৰিলে কৰিব পাৰা। পূজাৰ আগত, পূজা কোন তাৰিখে আছে? বেছি ধাৰ্মিক মানুহ হৈ যাব। 28 আগত হ'লে পাৰি কৰিব। আমাৰ কিমান দিন লাগিব? বেছি দিন নালাগে চাগে।
আৰু ইমান বেছি কমপ্লেক্সিটি নাই আগৰ নিচিনাকে। আগৰটোত আমি অভাৰচল অভাৰবট সেইবিলাক উলিয়াব লাগিব। দেন তোমাৰ প্ৰত্যেকটোৱে কেইবাটাও ছেটিংছ আছিলে আগতে। ছেটিংছে বহুত কিবা এক দুই তিনি চাৰি পাঁচটা ছটা সাত আঠ ন দহ এঘাৰ বাৰটা 13 চৈধ্যটাটো প্ৰথম ছেটিং আছিলে। দেন ৰিস্ক মেনেজমেণ্টৰ বেলেগ। ত' ইয়াত কম্বিনেশ্যনটো অলপ টাফহে আছিলে, ইয়াতহে বেছি উঁচু হ'ব তোমালোকৰ কাৰণে। খালি কামোৰ এটা হ'ব কি, কামোৰ এটাই এই ইণ্ডিকেটৰখিনি কোনটো বেছি বেষ্ট হ'ব প্ৰথমতে চুজ কৰিব লাগিব। প্ৰথম ৰোত প্ৰথমটো ইয়াৰ ভিতৰত যোনটো ইণ্ডিকেটৰ তোমালোকে বেছিকৈ ইউজ কৰা সেইটো ইণ্ডিকেটৰ লৈ ল'বা। ভি আপ টি আপ এটিআৰ যি মন যায় সেইটা লৈ ল'ব লাগিব। দেন এইকেইটা চেঞ্জ কৰিব লাগিব, বাছ এইকেইটা। দেন এইকেইটা অলপ খেলিবা আৰু এটিআৰ লগত, তাৰপিছত ৰিক্স ৰিৱাৰ্ডৰ লগত অলপ খেলিব লাগিব। অ'কে, ঠিক আছে। এইটো পূজাৰ আগত কৰিলে ভাল লাগিব নি বাৰু? পূজা গিফ্ট হৈ যাব। আৰু হেৰি মই ভাবি আছোঁ মানে যোনকেইজন উইনাৰ হোৱা তেওঁলোকক ধৰি লোৱা মই এটা স্পেচিয়েলি গ্ৰুপ এটা খুলিম আমি অনলি বেক টেষ্ট কৰিবৰ কাৰণে, হয় নাই? বেক টেষ্ট কৰিবৰ কাৰণে বেক টেষ্টেই কৰিম। এটা ধুনীয়া ট্ৰেডিং ভিউ প্ৰিমিয়াম একাউণ্ট এটা লৈ ল'ম, যাতে চবেই প্ৰিমিয়ামটো চবেই ল'ব পাৰা। মাল্টি ডিভাইচ হৈ যায়, মাল্টি ডিভাইচ লগ ইন কৰিব পাৰি। খালী যিয়ে বেক টেষ্ট কম্পিটিশ্যনটোক চিৰিয়াছলি লোৱা সেইকেইজনকহে, সেইকেইজনকহে। যোনকেইজনেতো জিকিলে, যোনকেইজনেতো জিকিলে তেওঁলোকেতো এড হবাই, আৰু বাকী কেইজনে যিকেইজনে ডেডিকেটলি মোক ধৰি লোৱা বেক টেষ্ট কৰি আছিলা তেওঁলোকে, বিকজ সময়ত গৈ সেইকেইজন মানুহ মোৰ কাৰণে বহুত ভেলুৱেবল মানুহ হ'বা তোমালোকো। হয়, মই পিছত বটো বনাই ল'ব পাৰিম, যি বটটোৱে ধৰি লোৱা এইবিলাক ছেটিংছ মেনুৱেলি ওৱান বাই ওৱান তোমাৰ নিজে পুট কৰিব বটটোৱে, আৰু নোট ডাউন কৰিব এইখিনি কেনেকুৱা হয়। বাট যেতিয়া মেনুৱেল মানে নিজে কৰা হয় ন বস্তুটো, মানুহৰ আন্দাজটো এতিয়াও ষ্ট্ৰং হৈ আছে এ আইতকৈ। য়েছ, কালি দি দিয়ক। 20 তাৰিখে এনাউন্স কৰি দিব। নাই 10 দিন দিব নোৱাৰিম, তাতকৈ বেছি দিব লাগিব। বিকজ এইটো ইয়াত তোমাৰ ইণ্ডিকেটৰ লিষ্টখন বহুত ডাঙৰ হ'ব ন, জাষ্ট টাইম লাগিব। মই ইথিৰিয়ামটোৱে বহুত কষ্ট কৰি মেলি উলিওৱা, টাইম লাগিলে ইথিৰিয়ামটো উলিয়াওঁতে। পূজাৰ পিছত কৰোঁ নহ'লে, সেইটো ক'ব পাৰি। দেৱালী ধামাকাও কৰি ল'ব পাৰি, হয় নাই? দেৱালী ধামাকা পূজাৰ কেইদিনৰ আগত কৰিলেও বেয়া নহয়, পূজাৰ কেইদিনত পূজা খাই থাকিবা। আৰু যিকেইজনে চিৰিয়াছ তেওঁলোকেও কৰি থাকিব পাৰিবা মাজে মাজে, সেইটো কৰিব পাৰিম। বাট এইটোতো অনলি আমি ইয়াতে চাইছোঁ, আমাৰ নিফটিটো ভাল হ'ব চাগে এইবিলাক। নিফটিত চোৱাই নাই মই, নিফটিত নিফটি ইণ্ডেক্স এই চাগে ভালে আহিব আই গেছ। ট্ৰেডছ কম, ট্ৰেডটো বহুত বেছি কম, ট্ৰেডটো বহুত বেছি কম। ইথেৰিয়াম USD অ'কে, ত' আমাৰ এতিয়া নিফটিত চাওঁ, নিফটিত চিজন কেকে কি কৰি আছে। এইটো পূজা ভাল হ'ব নেকি বিফৰ দেৱালী? লেট মি থিংক, অ'কে, লেট মি থিংক। ত' এতিয়া মই এটা বস্তু এটা চালোঁ। ঠিক আছে, এতিয়া আমি নিফটিলৈ আহিছোঁ। চিজন কেক যোনে যোনে লৈ আছা ছাবস্ক্ৰিপশ্যন, তেওঁলোকে নিফটিটো কৰিছা। নিফটি ছেটিংছকেইটা মই চাগে গ্ৰুপত দি দিছোঁ যে এইকেইটা ভাল ছেটিংছ হয়। আৰু যদি নাই পোৱা মোক মেছেজ কৰিবা, চিজন কেকৰ হেৰি ছেটিংছটো কোৱা নিফটিৰ কাৰণে। আমাৰ প্ৰিয়াংকু জানো আজি আছেনে নাই নাজানো। যদি এনেই কিমান টোটেল ট্ৰেডছ হ'লে ভাল হয় বেক টেষ্টত, মই কৈছোঁ ইয়েৰলি 200টামান ওচৰে পাজৰে ট্ৰেড হ'লে ভাল হয়, 150 to 200 ইয়েৰলি। মানে তুমি ধৰি লোৱা দুদিনৰ মূৰত এটা ট্ৰেড। বিকজ মাৰ্কেটখনত যিটো বুজিলোঁ মই মাৰ্কেটত থাকি আজিলৈকে, ইণ্টাৰডেট তোমাৰ ইণ্টাৰডেটকৈ বেছি পইচা আছে চুইঙত একচুৱেলি। বুজি পাইছা? চুইঙত চব আছে, মানে তোমাৰ মেণ্টেল ষ্টেবিলিটি আছে, ফ'কাছড হোৱা হয় ট্ৰেডবিলাকত, ডিচিশ্যনবিলাক প্ৰিচাইজ হয়, আৰু মানে ৰেলীবিলাক ভালকৈ খোৱা হয়, আৰু একাউণ্টটো পটককৈ ব্ল' নহয়, মানে গেমলিং মাইণ্ডছেটটো নাহে মানে ইণ্টাৰডেট। ইণ্টাৰডে কৰিলে মানে কথাটো কি হয়, চবেই নোৱাৰে হেণ্ডেল কৰিব, আৰু বহুত কমেই পাৰে, আৰু কৰি থকাবিলাকো অৱস্থা বেয়া হয়, যোৱাই দেখিছোঁ বেছিকৈ মই।
যিবিলাকে ইণ্টাৰডে কৰিছে লাষ্টত গৈ পিনি চুইঙে গম পাইছে চুইঙে ভাল হয় বুলি। চুইঙে আমি লাষ্টত গৈ চুইঙে কৰি আছো ন এইটো এতিয়া। 2 ঘণ্টা 3 ঘণ্টা কৰিছো মানে কি আল্টিমেটলি এঘণ্টা 2 ঘণ্টা 3 ঘণ্টা। এতিয়া চোৱা ইমান দিন ট্ৰেডে অহা নাই, কি কৰিছো ন আমি চুইঙে কৰিছো ন। জাষ্ট মানে এনালাইচিছটো 1 ঘণ্টাত কৰিছো বাট ট্ৰেডবিলাক কাইণ্ড অফ চুইঙে হৈছে। ষ্টক চুইঙো পাৰি আৰামত। এইটো তোমালোকৰ চিজন কে যোনে যোনে লৈ আছা তোমালোকে গমটো পাইছাই যে চুইঙত কৰিব পাৰি। কাৰণ নিফটিত যেতিয়া ভাল আহিছে যেতিয়া কিয় নিফটি কম্পনেণ্ট HDFC বেংক ৰিলায়েন্স টাটা মটৰ্ছ এইবোৰতো ভালেই আহিব। ব্ৰকাৰেজ বাচিব য়েছ। আৰু ধৰি লোৱা মই কৈছোঁ মোৰ ইয়াতে তোমাৰ লিষ্ট অফ ট্ৰেডত এটা কমপ্লেক্সিটি আছে চিজন কেকত। কাৰ্ভ ইজ হেল্ডি, ভাল হয় চালিয়া হয়। ইয়াত খালি এটাই ইছ্যু আছে কি লিষ্ট অফ ট্ৰেডত তুমি চোৱা পজিশ্যনবিলাক কি 7টা 6টা 6টা 5টা 5টা। ত' এইটো কি বুজাইছে পজিশ্যনটো এটা এটা লট বুজাইছে। ত' মাল্টিপ্লাই প্ৰত্যেকটো বস্তুকে মাল্টিপ্লাই বাই 75 মাল্টিপ্লাই বাই 75 বাট 75 ইনটু 7টা। মানে 500 550 কোৱান্টিটি কোনেও ল'ব নোৱাৰে। মই জনাত অসম মানে আমাৰ বেছিখিনি ষ্টুডেণ্টে বা বেছিখিনি আমাৰ মানুহে অসমত 500 কোৱান্টিটি ঘপককৈ ল'ব নোৱাৰে। তো 500 কোৱান্টিটি ঘপককৈ ল'ব নোৱাৰে বাট ইয়াৰ মতেতো পজিশ্যন চাইজখিনি ক'তো ফিক্স নহয় ন, পজিশ্যন চাইজ ক'ৰবাত বেছি ক'ৰবাত কম। তো ইয়াৰ কাৰণে চলিউশ্যন কি আছে, চলিউশ্যন এটাই যে আমি হেডজিংটো যদি কৰোঁ মানে অপশ্যন যদি চেলিং কৰোঁ তো ধুনীয়া হ'ব মানে এইটো বস্তু। অপশ্যন চেলিং কৰিলেতো ধুনীয়া হ'ব, বুজি পালা। অপশ্যন চেলিং কৰিলে ধৰি লোৱা তোমাৰ লছটো ফিক্স থাকিব, প্ৰফিটটো ফিক্স থাকিব। আৰু যদি তুমি ক্লেভাৰলি যদি হেডজিঙৰ পেয়াৰকেইটা যদি তুমি চেঞ্জ কৰিব পাৰা ৰ'টেট কৰিব পাৰা তোমাৰ পজিশ্যনৰ মানে প্ৰফিট হোৱাৰ প্ৰবেবিলিটিটো আৰু বঢ়াব পাৰিম আমি। ব্ৰকাৰেজো বাচিব য়েছ। ট্ৰেডছো বহুত কম হৈছে ন ইয়াতো। ইয়াতো 2022 চন ন, 2022 চনৰ পৰাই গ্ৰাফটো দেখিছা। 2022 চনৰ পৰা কিমান এটা ৰেট হৈছে 3 বছৰ। 3 বছৰ নহয় 3.5 বছৰ অলমষ্ট মানে ডেইলি এটা ট্ৰেড অহা নিচিনা হৈছে। হয় গেপ আপ গেপ ডাউনছে মতলব নাই কাৰণ হেডজিং কৰিছোঁ। পৃথিৱীখন ওপৰলৈ গ'লোঁ তললৈ গ'লোঁ, ৰকেটটো ওপৰলৈ ফুটিলোঁ ৰকেটটো তললৈ গুচি গ'লেও মতলব নাই। হেডজিং কৰিছোঁ কাৰণ লছ ফিক্স, তোমাৰ বস্তুবিলাক খুব ফিক্স। ত' কেপিটেল কিমান হ'ব এইটোৰ, ত' সেইটো বস্তুৱে আমি ভালকৈ অপশ্যন চেলিঙত শিকিম। ধৰি লোৱা অপশ্যন চেলিঙৰ মই চাগে এটা ভাল ছেচন দুটামান ৰাখিব লাগিব। তেতিয়াহে মানে চিজন কেকটো কেনেকৈ ইউজ কৰিম। বিকজ অপশ্যন চেলিং কৰিলে যেতিয়া লাহে লাহে প্ৰফিটটো গোট খাব তেতিয়াহে তোমালোকে চাগে অপশ্যন বাইঙৰ কাৰণে অলপ বেলেগ ষ্টেপখিনি ভাবিব পাৰিবা। নহ'লে অকল ধৰি লোৱা হেৰি কৰিব পাৰা অনলি বোলে চুইং কৰিছোঁ নিফটি সলনি আমি ভাল ভাল জেগাত উলিয়াইছোঁ ৰিলায়েন্সত বা টাটা মটৰ্ছত। এতিয়া চাওঁচোন তোৰ টাটা মটৰ্ছ কি হৈছে যে অলপ চাগে ঠিক ঠাক কৰিলে টাটা মটৰ্ছো ঠিক হ'ব ইয়াত চিজন কেক। এইটো চোৱা মই একো নোচোৱাকৈ জাষ্ট চুইহে দিছিলোঁ টাটা মটৰ্ছ বুলি, দেখিলা ভাল হয় ন। মই কৈছোঁ ভাল হয় এইটো এডাল কাৰ্ভ। কিছুমানে ধৰি লোৱা বুজি পাইছা ন মই কেলে ভাল হয় বুলি কৈছোঁ। টাটা মটৰ্ছ ঠিকে আছে, অলপ ঠিক ঠাক কৰিলে আৰু ভাল হৈ যাব। ৰিলায়েন্স ঠিকে আছে, এইবিলাক বস্তু খালি অলপ তললৈ আহিছে। এইবিলাক ছেটিংছত অলপ ঠিক ঠাক কৰিলে ঠিক হৈ যাব। বাট প্ৰথম ডিফল্ট ছেটিংছটোৱে অলমষ্ট নিফটিৰ লগত মিলি গৈছে। চ' লটটো এচিভ মানে লট বহুত ৰুম আছে এচিভ কৰিবৰ কাৰণে। ঠিক আছে। আৰু এতিয়ালৈকে যোনে যোনে এলকো কৰি আছা ত' সিহঁতৰ এতিয়া সেইখিনি কোৱা কি কি প্ৰব্লেম পাইছা, কি কি মাইণ্ডছেটত কি কি বস্তু সোমাইছে, কি কি ভয় লাগিছে, কি কি বস্তু মানে এচিভ কৰিম বুলি গ'ল ৰাখিছা। চ' সেইখিনি কোৱা চিজন কেক যোন কেইজনে ইউজ কৰি আছে আৰু কপি ট্ৰেডিং কৰি আছে যিকেইজনে তেওঁলোকক চাগে তেওঁলোকে চাগে টোপনিয়াই আছে হয় নাই। দেৱদা ট্ৰেড কেতিয়া আহিব, লাষ্ট তোমাৰ 3 তাৰিখে অহা নে 4 তাৰিখে অহা 5 দিন হৈ গ'ল ট্ৰেডছে নাই। দেৱদায়ক দেখি আছোঁ ইনষ্টাগ্ৰামত গৈ পিনি বাৰ্থডে পাৰ্টি ফটোহে দিয়ে আৰু। বৰ লাগিছে নি এইটো কোৱা। মোৰতো নাই লগা ন, নাই আল্টিমেটলি কি জানা লাষ্ট তুমি 30 ডেইজত ট্ৰেড কেইটা আহিছে চোৱা ইয়াত। ঠিক আছে আমি এইটো ছেটিংছ ইউজ কৰিছোঁ অনলি 10টা ট্ৰেড আহিছে।
10টা ট্ৰেড। ঠিক আছে, লাষ্ট 90 ডেজত কিমান আহিছে? অনলি 31টা ট্ৰেডছ, মানে মান্থলি তোমাৰ 10টাৰ পৰা 12টা 15টা সেনেকুৱা ট্ৰেড। মই মোৰ বাৰ্থডে পাৰ্টি দিম। ঠিক আছে ল'বা। চ' টোটেল 31টা ট্ৰেড। চ' দিছ গোজ দিছ ৱে মানে 30% তুমি পাই গলা 30 ডেজত। ঠিক আছে, আৰু তেনেকে এই 2 ইয়াৰ্ছত লাষ্ট 36 5 ডেজত কিমান আছে? আৰ আই ইজ 250%। ঠিক আছে, অলমষ্ট 50%। 123টা ট্ৰেড, মানে স্নাইপাৰ এণ্ট্ৰি। আল্টিমেটলি ক'বলৈ গ'লে চব এণ্ট্ৰি স্নাইপাৰ টাইপৰ এণ্ট্ৰি হয়। টাৰ্গেট মিছ হয়, বাট যেতিয়া হিট হয় ন, ডাঙৰ ডাঙৰ বস্তু হিট হয় মানে। হয়, প্ৰফিট ভেক্টৰ কি চালিয়া প্ৰফিট ভেক্টৰ 2.14। মজা, চাই ভাল লাগেতো। এইটো হেৰিয়ে বনাইছিলে, প্ৰিয়াংকু আছিলে ছেটিংছটো। অঁ, প্ৰিয়াংকুৰ আছিলে এইটো ছেটিংছটো। অ'কে, ত' বৰ্ডছৰ নাই লগা, বিন্দাছ থাকা। ট্ৰেড আহিব ধুনীয়াকৈ, পাঞ্চ হ'ব, একো কৰিব নালাগে তোমালোকে। অ'কে, আৰু এইটো মই এক্স এন এছতো একবাৰ এক্টিভ হ'লে আপডেট ইন দ্য গ্ৰুপ। কাৰণ এক্স এন এছতো যদি কপি ট্ৰেডিং যদি চবেই যদি ল'ব পাৰে, আৰু ভাল হ'ব ব্ৰ'কাৰেজ এণ্ড চাৰ্জেছৰ কাৰণে। ঠিক আছে। ত' কম্পিটিশ্যনটো কেনেকৈ পাতিম আকৌ এটা শ্বৰ্ট ভিডিঅ' এটা বনাই দিম বাৰু মই ষ্টিল। চ' কি এচিভ কৰিব গৈছোঁ, হোৱাট মাই গ'ল, হোৱাট মাই মানে ভিজন বিহাইণ্ড দিছ এলগ', সেইটোৱে হৈছে যে ব্ৰ'কাৰেজ কমিছে। পিছত যেতিয়া একাউণ্টটো আমি কম্পাউণ্ডিং কৰিম, কম্পাউণ্ডিং কৰাৰ সময়ত আমাৰ এই ল' ব্ৰ'কাৰেজটোৱে আমাক বহুত বেছি হেল্প কৰিব সময়ত। হ'ব, আৰু ইটোৱেটো বেকআপ হয়, বিকজ ইয়াৰ এপ্ৰ'চটো টোটেলি বেলেগ হয়। ই অচিলেটৰ বেছড হয়, ফুল্লি অচিলেটৰ, মানে আৰ এছ আই টাইপৰ অচিলেটৰ ধৰি লোৱা, বুজি পাইছা? এম এছ চি ডি টাইপৰ অচিলেটৰ। ত' অচিলেটৰখিনি বহুত হাইব্ৰিড হয় বাৰু, বেলেগ বেলেগ অচিলেটৰ লগাই থোৱা আছে ন। অকল কোনেনো আৰ এছ আই অল্ড স্কুলৰ বস্তু ইউজ কৰে, কোনো নকৰে ন। ত' হাইব্ৰিড বুলি ধৰি লোৱা। ত' এইটো হৈছে ইয়াৰ এপ্ৰ'চটো টোটেলি বেলেগ। ই মাৰ্কেটত তোমাৰ টোটেলি মমেণ্টাম বিচাৰে, আৰু বেছি টাইম সি ট্ৰেডছত থাকেই। মষ্ট অফ দ্য টাইম ট্ৰেডছত আছে। ইয়াত তোমাৰ টাৰ্গেট হিট হৈছে, দেন নেক্সটডালত ট্ৰেড ল'লে। ইয়াত তোমাৰ টাৰ্গেট হিট হৈছে, ইয়াত নেক্সট ট্ৰেড ল'লে। ইয়াত টাৰ্গেট বা এছ এল হিট হৈছে, নেক্সটত আকৌ ট্ৰেড ল'লে, আকৌ ট্ৰেড ল'লে। ইউজুৱেলি ট্ৰেডটো সি কণ্টিনিউ কৰি আছে গোটেই ট্ৰেডটোত, মানে জাৰ্ণিটোত। ইউজুৱেলি ট্ৰেডত কণ্টিনিউশ্যন থাকে মানে। আমাৰ ইয়াত ধৰি লোৱা কেতিয়াবা ট্ৰেড থাকে, বহুত দিন গেপ এটা থাকে, বাট ইয়াত তোমাৰ ইউজুৱেলি ট্ৰেড থাকে। সেইটোৱে লগত। চ' কিবা এটা যে হৈ আছে, চলি আছে বুলি দেখিব আৰু ইউজুৱেলি ট্ৰেড যেতিয়া বেছিকৈ থাকে, আমাৰ কেতিয়াবা কেতিয়াবা মেনুৱেল এক্সিটবিলাকো কেতিয়াবা কেতিয়াবা ভাল হ'ব ইয়াত, মেনুৱেল এক্সিটবোৰ। অ'কে, মেনুৱেল এক্সিটবোৰ এইবোৰ ধৰি লোৱা, ই নেগেটিভত গ'ল, কিন্তু ই পজিটিভত আহিছিলে, ধুনীয়া পজিটিভত আহিছিলে, নেগেটিভত আহিছিলে। ত' এইবোৰ ভাল পজিটিভত আহিছিলে, নেগেটিভত গ'ল। চ' কেতিয়াবা কেতিয়াবা মেনুৱেল এক্সিটবিলাকৰ কাৰণে আমি ভাল চান্স পাবও পাৰোঁ মানে। হ'ব বাৰু, ইটছ এ বেলেগ বেলেগ বস্তু। মেনুৱেল এক্সিটটো কমছ উইথ এক্সপিৰিয়েঞ্চ, আৰু মাৰ্কেটত চবৰে বিহেভটো বেলেগ বেলেগ থাকে। অ'কে, টোটেল কেইটা এছেটত কণ্টিনিউ কৰিব? মই ভাবিছোঁ 5টাই কৰিম, কিন্তু যদি ভাল পাওঁ, ইথিৰিয়াম টাইপৰ বিহেভিয়াৰ পোৱা, বা বিটকইন বা গ'ল্ড টাইপৰ বিহেভিয়াৰ পোৱা, যদি আৰু বেলেগ যদি এছেট বিচাৰি পাওঁ, ডিপ্লয় কৰিম, একো ইছ্যু নাই, একো ইছ্যু নাই। ধৰি লওক চবৰ পৰা য'ত মানে ধৰি লওক প্ৰত্যেকটোত এলগত বোলে মই 1 লাখ বা 1 লাখ টকা লগাই থৈছিলোঁ, 5 লাখ বোলে লগাইছোঁ, 5 লাখৰ ভিতৰত 1 লাখ ইথিৰিয়াম, 5 লাখ ভিতৰত 1 লাখ বিটকইনে, 5টা এছেটত 1 লাখ লাখ লগালো বোলে, আৰু এটা এছেট বোলে পাই গ'লোঁ। ত' তাৰ পৰা ধৰি লওক মই 12 বা 15% প্ৰত্যেকটো এছেটত কমাই পিনি আকৌ তালৈ ধৰি লোৱা, ইয়াত বোলে 85 কৰিলোঁ, তাত 85, তাত 85, গোটেই 6টাত বোলে 85কৈ কৰিলোঁ বোলে, তেনেকৈও কৰিব পাৰি। বাট ইটছ অল এবাউট দ্য কাৰ্ভ। হা, যিমানে কাৰ্ভ মানে এছেট বেছি হ'ব, যিমানে এছেট বেছি হ'ব, সিমানে আমাৰ কাৰণে ভাল কিন্তু দেই। এট দি এণ্ড, এট দি এণ্ড যিমানে এছেট ভাল হ'ব, সিমানে আমাৰ কাৰণে ভাল হ'ব। বিকজ মেণ্টেল ষ্টেবিলিটি থাকিব, আৰু আমাৰ প্ৰফিটৰ যিটো কাৰ্ভডাল, গোটেইকেইটা এছেট মিলাই পিনি যিডাল প্ৰফিটৰ কাৰ্ভ বনিব, সেইডাল আৰু ষ্টেবল হ'ব। বুজি পালা? চাহিৰ, অ'কে, আৰু কোনোবাই কিবা সুধিবা? ছেশ্যনটো এইটোৱে আছিলে। বহুত দিনৰ মূৰত লগ পাইছোঁ মানুহখিনিক, আৰু কি কি কৰি আছোঁ তাক দেখাইছোঁ।
যে আই অলৱেজ আছো, অলৱেজ মানে মই থাকোৱেই মানে এওঁৰ লগত কি কি কৰিব পাৰি কি কি কৰিব নোৱাৰি সেইবোৰে পোকটোৱে মানে কামুৰিয়ে থাকে মোক। মই এতিয়াও ভাবোঁ যে আৰু আপগ্ৰেড কৰিব পাৰিম বুলি কিছুমান বস্তু, আৰু আপগ্ৰেড কৰিব আছে, আৰু ভাল ভাল এছেট বিচাৰিব আছে দেই, ভাল ভাল ছেটিংছো বিচাৰি আছোঁ, ভাল ভাল এছেটো বিচাৰিবলৈ আছে। অনলি ইথেৰিয়ামে নহয়, অনলি বিটকইনে নহয়, সদায় হাইলি ফ'কাছ হৈ থকা কিছুমান বস্তু আছে। আৰু বাইনেন্সত কিছুমান বস্তু পায়, ধৰি লোৱা নট নিউলি লিষ্টেড কিছুমান কইনছ থাকে, নিউলি লিষ্টেড ফিউচাৰত, ফিউচাৰত মানে লিষ্টেড হয় নতুনকৈ এফ এন অ' ছেকশ্যনটোত। ত' ইউজুৱেলি চাবা সিহঁতৰ তাত মানুহবিলাকে শ্বৰ্ট কৰে বা লং কৰে, কিছুমান পাৰফেক্ট পাৰফেক্ট ছেটআপ আছে। ডেঞ্জাৰাছ হয়, এফ এনতকৈ ডেঞ্জাৰাছ সিহঁতিকেইটা। বাট যদি কোনোবাই তাতো এটা যদি ছেটআপ বিচাৰি পায়, মই কৈছোঁ ন, নেক্সট মিলিয়নাৰ তাতো। ঠিক আছে, তোমাক তেনেকুৱাবিলাক কেনেকুৱাবিলাক মই দেখাব লাগিব ৰ'বা। বাইনেন্স ফিউচাৰ এম দেখা পাইছা না স্ক্ৰীনখন চবে? ইয়াতে চোৱা, এইটো ফ্লক কইন বুলি কয়। মই আজি এনেই টেষ্ট কৰি আছিলোঁ এইটো, ফ্লক USDT। কেনেকৈ আনিম দেখাইছোঁ বা, নেটটো অলপ শ্ল'। ইয়াতে আহিলোঁ, ইয়াতে ক্লিক কৰিলোঁ নিউলি লিষ্টিং। তো ইয়াতে চালোঁ কি 24 আৱাৰ চেঞ্জ কাৰ বেছি হৈ আছে আৰু কোনটো বেছি কমি আছে। তো ধৰি লোৱা এইটোত, এইটোতো ইমান ভলেটাইল নাই, ঠিক আছে, বাদ দিছোঁ ইয়াক। আজি এইটোত চাই আছিলোঁ মই, নিউলি লিষ্টিং, ডেইলি কাৰ্ভ, ঠিক আছে, নামিয়ে লগালগ পৰিছে, নামিয়ে লগালগ পৰিছে। কাইণ্ড অফ তোমালোকে যেনেকৈ ধৰি লোৱা আমি হেৰি কৰোঁ ন, এইটো কি আছিলে, আমাৰ নতুনকৈ যে লিষ্টিং হয় যে, পাহৰি থাকিলোঁ ন, আমাৰ কি বুলি কয় এইটো, IPO, IPO টাইপত। আমাৰ ইণ্ডিয়ান IPO তোমালোকে হেৰি কৰিব, শ্বৰ্ট কৰিব নোৱাৰা, বাট এইবিলাক IPO বুলিয়ে ধৰি লোৱা, ফিউচাৰত নতুনকৈ লিষ্টিং হৈছে, তো লগালগ চাৰ্পকৈ পৰিছে ন। বাট কেতিয়াবা কেতিয়াবা আকৌ উল্টাকে গুচি যায় আকৌ দেই, উল্টাকে গুচি যায়, বহুত স্পীডত উল্টাকে গুচি যায়। চ' ইয়াতো এটা ভাল যদি থিয়ৰী বনাব পাৰি, বা ধৰি লোৱা ভালকৈ ফাণ্ডামেণ্টেলছখিনি যদি বুজিব পাৰি, ইয়াতো ভাল লাগিব। আজি এইটো এটা, এই আভান্ট নেকি, আভান্ট, এইটো এটা লিষ্টিং আছে বুলি কৈছিলে আজি কিবা এটা। তো ইয়াত ROI মানে নকওঁ আৰু, যদি তুমি ভালকৈ ফাণ্ডামেণ্টেলছ যদি দিব পাৰা, আৰু দুদিনমানৰ পাছত বোলে আহিছা, বা টিগাৰ চুটাৰ লগাইছা, বা ভাল বট বনাইছা এইবিলাকতে, ইয়াতে এটা বোলে টিগাৰ এটা লগাই থৈছে। তো ইয়াত যিটো এচিভমেণ্ট হ'ব, FNO তোমালোকে যদি দেখিছা তাতকৈ বহুত ডাঙৰ হয় মানে, আৰু তেনেকৈ ৱাইপ আউট হ'বলৈ বেছি টাইম নালাগে এইবিলাকত। চ' লিকুইডেট হ'বলৈও বেছি টাইম নালাগে। ইয়াতে সৰু মই BNB এটা লৈ থৈছোঁ, জাষ্ট বিকজ অফ মানে টেক্স এণ্ড চাৰ্জেছ, হেৰি কি কয়, 10% কমাই দিয়ে যদি তুমি BNB USDT হোল্ড কৰি থৈ দিয়া অকণমান হ'লেও। চ' সেইটো কাৰণে কাইণ্ড অফ সৰুকৈ এনেই হোল্ড হৈ আছে, যাতে মই চাৰ্জেছত 10% ৰিলিফ এটা পাওঁ, সেইটো কাৰণে, বাকী ইছ্যু নাই। অ'কে, তো এনেকুৱা বস্তুবিলাক চাব পাৰি। মই এইটো বিষয়ে ডিটেইলছত মানে চাই আছোঁ, এলগো বনাই পিনি, যে কেনেকুৱা টাইপত এপ্ৰ'চ কৰিলে ভাল হ'ব। জুইদা USDT বাই এণ্ড চেল কৰোঁতে একাউণ্ট ফিজ হ'লে পুলিচ কেছ হয় নেকি? পুলিচ কেছটো নহয়, হ'বও পাৰে, একো ডাঙৰ কথা নহয়। বাট ক'বা যে মই ইয়াত বাইনেন্সত কিনিছিলোঁ, বাইনেন্সত কিনিছোঁ P2P, বাইনেন্সে এলাউ কৰিছিলে এনেকৈ, আৰু মোৰ এইখিনি ট্ৰেনজেকশ্যন ID হয়। মই কোনো ইলিগেল এক্টিভিটি নাই, বাছ ইমান বাছ তোমাৰ ক্লিয়াৰিফিকেশ্যনটো ভালকৈ থাকিব লাগে। আৰু P2P কৰোঁতে নকৰিবৰ কাৰণে যিটো মানে ৱে আছে, ধৰি লোৱা ডিজিটেল ইউৰোপী লৈ পিনি, সেইটো চাবা, কেতিয়াও ডাইৰেক্ট মানে UPI দি বা বেংক ট্ৰেন্সফাৰ নকৰিবা। অ'কে, তো এই বস্তুটো তোমালোকে মই কি কথা কৈছোঁ বুজি পাইছা ন, নিউলি লিষ্টিং যিকেইটা কইনছ আছে,
what you can achieve মানে, but ভেৰি হাই ৰিস্কি ভেৰি হাই ৰিৱাৰ্ডিং বস্তু হয়। বুজি পাইছা ন মই কোনটো কথা ক'ব গৈ আছো, যে আই পি অ' টাইপত বস্তুবিলাক যিবিলাক ইউ নিড টু ন' দা দেয়াৰ ফাণ্ডামেণ্টেলছ। ত' এইখন এখন বেলেগ দুনীয়া হয় এইটো। বাইনেন্সত সেইকাৰণে ইউজাৰ্ছ বহুত বেছি হয়, বহুত বেছি হয় এইটো কাৰণতে। ঠিক আছে তেতিয়াহ'লে আজিৰ ছেশ্যনটো মই ইমানতে শেষ কৰিছোঁ। আৰু মই বেকটেষ্টৰ ডেটটো মই প্ৰথমতে চাই লওঁ আৰু ডকুমেণ্টেশ্যনখিনি বনাওঁ ভালকৈ, যে কেনেকৈ এচিভ কৰিব লাগিব, কি কৰিব লাগিব, আৰু আমাৰ গ'লটো কি হয়। আৰু এইবাৰ ব্ৰকাৰেজ ৰাখিম, ব্ৰকাৰেজেছ এণ্ড চাৰ্জেছটো অলপ ৰাখিম মানে, হ'ব। যোৱাবাৰ ব্ৰকাৰেজ এণ্ড চাৰ্জেছ ৰখা নাছিলোঁ, এইবাৰ ব্ৰকাৰেজ এণ্ড চাৰ্জেছ ৰাখিছোঁ। মানে উইনিং স্ক'ৰত, বাকী উইনিং স্ক'ৰটো ছেইম আগৰ নিচিনাই হ'ব। তেতিয়া মানে বেছিকৈ যদি ট্ৰেড লৈছা তেতিয়াও তোমাৰ কাৰণে এটা কনচাৰ্ণ, আৰু কমকৈ ট্ৰেড যদি লৈছা তেতিয়াও ধৰি লোৱা বেলেগে মডাৰেট ট্ৰেড লৈ পিনি তোমাক মানে ব্ৰেক কৰিলে নি তোমাৰ ৰেকৰ্ডটোক, সেইটো এটা কনচাৰ্ণ হ'ব। অ'কে ঠিক আছে, আজিলৈ তেতিয়াহ'লে গুড নাইট, আৰু লগ পাইছোঁ এইকেইদিনৰ ভিতৰতে। বাৰু দিয়া, আৰু কিবা সুধিব আছে যদি এতিয়া সুধি লোৱা, মই ছেশ্যনটো অফ কৰিম এতিয়া। অ'কে অ'কে, কাৰো একো নাই, ঠিক আছে, বাই বাই তেতিয়াহ'লে। ৰেকৰ্ডিং ষ্টপ কৰিছোঁ।